হেল্ল' ভাইটি ভণ্টিসকল, তোমালোক সকলোকে আলোচনা একাডেমী এডুকেশ্যনৰ অন্য এটা ভিডিঅ' ক্লাছলৈ স্বাগতম জনাইছোঁ। আৰু এই ক্লাছটোত আমি তোমালোকৰ লগত আলোচনা কৰিম ঔদ্যোগিক হওঁ আহা দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ তোমালোকৰ যিটো পাঠ আছে ঔদ্যোগিক হওঁ আহা। আজিৰ এই ক্লাছটোত তোমালোকৰ লগত আমি তাকে পঢ়িম। গতিকে তুমি যদি এজন HSLCৰ কেণ্ডিডেট হয় দেন ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাই থাকিবা। এই ক্লাছটোৰ পৰা তোমালোকৰ এই পাঠটোৰ বহু কিছুমান নজনা কথা তোমালোকৰ ক্লিয়াৰ হ'ব। আৰু লগতে এই পাঠটো তোমালোকক যিখিনি কথা কোৱা হৈছে এইখিনি কথাই তোমালোকক পিছলৈ গৈ জীৱনতো বহুত বেছি হেল্প কৰিব। চ' যদি তোমালোকে স্কুলত গৈ পিনে এই ক্লাছটো যদি কৰিব নাপালা, যদি স্কুলত যাব নোৱাৰিলা কিবা বিশেষ কাৰণত, তেনেহ'লে একো নাই, ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা। যদি স্কুলত নগলা যদি কৰিলা তথাপিও চাই থাকা ক্লাছটো শেষলৈকে। যদি চাই থাকা ন, তোমালোকৰ বহুত আণ্ডাৰষ্টেণ্ডিং আহি যাব এই পাৰ্টিকুলাৰ লেচনটোৰ ওপৰত। অ'কে, মন কৰা। সুপ্ৰভাত শিক্ষাৰ্থীসকল। সুপ্ৰভাত ছাৰ। দশম শ্ৰেণী কোঠাত সোমাই শ্ৰেণী শিক্ষক প্ৰকাশ গোস্বামীয়ে সকলোকে পুৱাৰ সম্ভাষণ জনোৱাৰ লগে লগে শিক্ষাৰ্থীসকলেও থিয় হৈ তেখেতৰ প্ৰতি সম্ভাষণ জনালে। একচুৱেলি এইটো এটা ষ্টৰী টাইপৰ, এটা মানে তোমাৰ গম পাইছা কাহিনী টাইপৰ ধুনীয়াকৈ দিছে যাতে আমাৰ বুজিবলৈ উজু হয়। ইয়াত তোমালোকৰ লগত মেইন কথাখিনিহে আমি তোমালোকৰ লগত আলোচনা কৰিম। বাকী একো চিন্তা কৰিব নালাগে দাদা, ইয়াতনো বুজাবলগীয়া কি আছে বুজাবলগীয়া, কিন্তু মেইন কথাখিনিহে তোমালোকক বুজোৱা হ'ব। বুজি পালা? অ'কে, আজি মই তোমালোকৰ লগত এটা নতুন বিষয় সম্পৰ্কে আলোচনা কৰিম। এজন ব্যক্তিয়ে কেনেকৈনো নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে। তোমালোকে শুনিবলৈ আগ্ৰহী নে? হয় ছাৰ। শিক্ষকৰ কথাত সকলো শিক্ষাৰ্থীয়ে একেমুখে চিঞৰিলে। এজন শিক্ষক আছিলে, শিক্ষকগৰাকীয়ে স্কুললৈ গৈ পিনে সকলোকে সুপ্ৰভাত দিলে, মৰ্ণিং দি পিনে কৈছে যে কি এজন উদ্যোগী ব্যক্তি হিচাপে তুমি নিজকে কেনেকৈ গঢ়ি তুলিব পাৰা এই সম্পৰ্কে আজি মই তোমালোকক ক'ম। গতিকে তুমি ইণ্টাৰেষ্টেড হয়নে আজিৰ এই ক্লাছটোৰ কাৰণে, আজি এই কথাখিনি শুনিবৰ কাৰণে? তেতিয়া মানে ৰুমটোত যিসকল ষ্টুডেণ্টছ বহি আছিলে, ষ্টুডেণ্টছবিলাকে ক'লে যে কি হয় ছাৰ, আমি আগ্ৰহী। সকলোৱে একেমুখে চিঞৰিলে। তেন্তে শুনা, অসমীয়াত এষাৰ কথা আছে, উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচিনা। ইয়াৰ অৰ্থ এয়ে যে এজন উদ্যোগী অৰ্থাৎ এণ্ট্ৰপ্ৰনিয়ৰ আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হ'ল এলাহ। এতিয়া চোৱা, মই যদি মোৰ নিজৰ কথা তোমালোকক ক'বলৈ যাওঁ, মই কি জানা নাই? মই কোন হয়? মই ইউটিউবাৰ নহয়, মই কোনো টিচাৰো নহয়, মই হৈছোঁ এজন এণ্ট্ৰপ্ৰনিয়ৰ। গম পাইছে? এণ্ট্ৰপ্ৰনিয়ৰ মানে হৈছে উদ্যোগী। মই এজন উদ্যোগী মানুহ হয়। মই নিজে বস্তু ক্ৰিয়েট কৰোঁ আৰু যাৰ দ্বাৰা নেকি মই এটা কৰ্মসংস্থাপন পাই আছোঁ। মোৰ লগতে মই 10জনকো কৰ্মসংস্থাপন দি থৈছোঁ। মানে মোৰ আণ্ডাৰত কাম কৰে ন, তেখেতলোককতো মই পইচা দিবলগীয়া হয়। অভিয়াছলি তেখেতলোকে কাম কৰিলে পইচা দিবই লাগিব মই। তেওঁলোকে এতিয়া নিবনুৱা হয় নে নহয়? নহয়, কিয়নো তেখেতলোকে আমাৰ ইয়াত কাম কৰে ন, পঢ়োৱাটো এটা কামেই হয়। চ' সেইটো কথা মানে যে উদ্যোগী পুৰুষসকল সিংহৰ সমান, উদ্যোগী পুৰুষসকল সিংহৰ নিচিনা বুলি কৈছে। আৰু যিসকল এলেহুৱা লোকসকল কাপুৰুষৰ নিচিনা বুলি কৈছে। আৰু এজন কৰ্মহীন নিবনুৱা আৰু এজন এণ্ট্ৰপ্ৰনিয়ৰ, এজন উদ্যোগীৰ মাজত থকা ব্যৱধানটোৱে হৈছে এলাহ। আজি মই এলাহ নকৰোঁ কাৰণে মই কিবা এটা কৰিছোঁ কাৰণে কিবা এটা হৈছোঁ, গম পাইছানে বাৰু? কিন্তু মই কিবা গভৰ্ণমেণ্টত জব কৰোঁ নেকি? নকৰোঁ, গম পাইছানে? আমাৰ একাডেমীৰ কোনো এজনে গভৰ্ণমেণ্টত জব নকৰে, কিন্তু আমি গভৰ্ণমেণ্টত জব কৰা মানুহকো আমি জব দিওঁ। বুজি পাইছানে? চ' সেইটো মানে তুমি যদি এলাহ কৰি থাকা, তুমি যদি এলাহ যিটো এলাহ ভাৱটো যদি তুমি সদায় থাকা, দিন ৰাত যদি এলাহেই কৰি থাকা, পঢ়িবলৈ এলাহ কৰা, কিবা কৰিবলৈ এলাহ, বেলেগ কিবা কাম কৰিব এলাহ কৰা, তেনেহ'লে তোমালোকে জীৱনত একো কৰিব নোৱাৰিবা, পিছতো গৈ পিনে নিবনুৱাই হৈ থাকিব লাগিব। গম পাইছা? আচলতে সকলোতকৈ সহজ কাম হ'ল এজন উদ্যোগী বা এণ্ট্ৰপ্ৰনিয়ৰ হোৱাটো, কিয়নো ইয়াৰ বাবে কোনো বিশ্ববিদ্যালয় ডাঙৰ ডিগ্ৰী নালাগে। ইয়াৰ বিপৰীতে আটাইতকৈ কঠিন কাম হ'ল এজন সফল উদ্যোগী হোৱা। এজন এণ্ট্ৰপ্ৰনিয়ৰ হ'বৰ কাৰণে আমাক কোনো ধৰণৰ ইউনিভাৰ্চিটিৰ ডিগ্ৰী নালাগে, যে কেম্ব্ৰিজ নতুবা গুৱাহাটী ইউনিভাৰ্চিটি, কটন ইউনিভাৰ্চিটিৰ পৰা ডিগ্ৰী নালাগে মই আজি নিজকে এজন এণ্ট্ৰপ্ৰনিয়ৰ বনাবৰ কাৰণে। তাৰ কাৰণে মই মাথোন কঠোৰ পৰিশ্ৰম কৰিলেই হ'ল আৰু। গম পাইছানে বাৰু? কঠোৰ পৰিশ্ৰম মানে কি? মই এতিয়া নিজে পঢ়ি তোমালোকক পঢ়াইছোঁ, চিম্পল, হয়নে নহয়? ছাৰ, সফল উদ্যোগী হ'বলৈনো কিয় কঠিন? ছাৰৰ কথাখিনি শুনি বিদিশা নামৰ ছোৱালীগৰাকীয়ে প্ৰশ্ন কৰিলে যে ছাৰ, এজন সফল উদ্যোগী হ'বলৈ কিয় কঠিন? এইবুলি মানে ছাৰৰ কথাখিনি শুনি পিনে বিদিশা নামৰ এজনী ছোৱালীয়ে ছাৰক মানে কুৱেশ্যন কৰিলে, ছাৰক প্ৰশ্ন কৰিলে। কাৰণ এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। এজন এণ্ট্ৰপ্ৰনিয়ৰ, এজন উদ্যোগী হ'বৰ কাৰণে ধৈৰ্য লাগিব মানুহক। ধৈৰ্য মানে গম পাইছা? অ'কে, একাগ্ৰতা, যিটো কাম কৰিছা সেই কামটোৰ প্ৰতি তুমি একাগ্ৰ হ'ব লাগিব। তুমি কামটোৰ প্ৰতি তুমি নিয়মানুৱৰ্তিতা মানি চলিব লাগিব। সেই কামটো তুমি মানে এনেকুৱা নহয় যে কি আজি কৰিলে কাইলৈ নকৰোঁ, পৰহিলৈ কৰিম, সেনেকুৱা হ'লে নহ'ব মানে তুমি। গম পাইছানে বাৰু? নিয়মানুৱৰ্তিতভাৱে তুমি কামবিলাক কৰি যাব লাগিব। আৰু তুমি নিজে তাত সময় ইনভেষ্ট কৰিব লাগিব। সময়ানুৱৰ্তিতা তুমি মানি চলিব লাগিব। আত্মবিশ্বাসী হ'ব লাগিব যে কি মই এইটো কাম কৰিছোঁ, মই এইটো কাম কৰিব পাৰিমেই। আৰু হাৰ নমনা, যে কাহানি ডোণ্ট গিভ আপ নামৰ যিটো এটিটিউড, সেই এটিটিউডটো তোমাৰ মাজত থাকিব লাগিব।
সকলো মানুহৰে এই গুণবোৰ নাথাকে, সেইবাবে এজন সফল উদ্যোগী হোৱাটো টান বুলি কৈছোঁ, বিদিশা প্ৰশ্নৰ উত্তৰ দি প্ৰকাশ ছাৰে ক'লে। এতিয়া এই যিবিলাক গুণ ন, যে ধৈৰ্য, একাগ্ৰতা, অধ্যৱসায়, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস, ডোন্ট গিভ আপ নামৰ যিবিলাক এটিটিউড, সেই এটিটিউডবিলাক চবৰ মাজতে নাথাকে। কিছুমান মানুহে জীৱনত হাৰ মানি লয়, কিন্তু এজন সফল উদ্যোগী, এজন সফল উদ্যমী নতুবা উদ্যোগী নতুবা অন্টাৰপ্ৰেনিয়ৰ হ'বৰ কাৰণে মানুহক এইখিনি গুণৰ প্ৰয়োজন হয়। আৰু সেইটো কাৰণে ছাৰে কি আৰু ইয়াত টিচাৰে ছাত্ৰীগৰাকীক কৈছে যে কি এইবিলাক বস্তু যিহেতু প্ৰত্যেকজন ব্যক্তিৰ মাজত নাথাকে, গতিকে এজন নিজকে সফল উদ্যোগী নতুবা অন্টাৰপ্ৰেনিয়ৰ গঢ়ি তোলাটো বহুত বেছি কঠোৰ কাম বুলি ইয়াতে কৈছে। আণ্ডাৰষ্টেণ্ড? অ'কে, বাৰু তোমালোকৰ ভিতৰত কিমানে চাইকেল চলাব জানা হাত দাঙাচোন। ছাৰৰ কথা শুনি 4টামান ল'ৰা ছোৱালীক বাদ দি বেছিভাগেই হাত দাঙিলে। চাইকেল চলাবলৈ কোনে নাজানে আৰু হয়নে? তোমালোকে একেদিনাই ভালদৰে চাইকেল চলাব পাৰিছিলানে? নাই পৰা ছাৰ। ছাৰৰ কথা শুনি সকলোৱে একেলগতে চিঞৰি ক'লে। এতিয়া তোমালোকেও হয়তো বহুতে চাইকেল চলাব জানা, বহুতে হয়তো নাজানা চাগে, আই ডোন্ট নো। আৰু যিসকলে জানা তোমালোকে একেদিনাই শিকিছা নেকি চাইকেল চলাবৰ কাৰণে? নহয়, তোমালোকক টাইম লাগিছে চাইকেলখন শিকিবৰ কাৰণে। 2 মাহ 3 মাহ সময় প্ৰপাৰলি তোমালোকক টাইম লাগিছে চাইকেল চলাবৰ কাৰণে। মই চাইকেল চলাব নাজানো, কিন্তু বিশ্বাস কৰা মই চাইকেল চলাবই নাজানো। চলাত ধলং পলং লাগে মানে। টাউনততো আৰু চলাব নোৱাৰোঁ, কিন্তু বাইক নতুবা গাড়ী সেইবিলাক চলাব পাৰোঁ, বাট চাইকেল চলাব নোৱাৰোঁ। সকলোৱে প্ৰথমে তলত ওলমি চাইকেল শিকা আৰম্ভ কৰে। তোমালোকে যিসকল গাঁৱৰ পৰা চাই আছা জানাই, আৰু আমি চাইকেল চলাবলৈ আমি কেনেকৈ আৰম্ভ কৰোঁ। তলৰ মতা চাইকেলখনত তলৰ ফ্ৰেমডালত ধৰি পিনে যে কেঁচিয়াকৈ বহি পিনে আমি চাইকেল চলাব আমি শিকোঁ, হয় নে নহয়? তো সেইটো কথা ইয়াত কৈছে। বহুতে চাইকেলৰ পৰা পৰি হাত ভৰিৰ ছাল বাকলি এৰাই যায়। মোৰো এৰি গৈছিলে মই যেতিয়া চাইকেল শিকিছিলোঁ চলাবৰ কাৰণে। কাৰোবাৰ পৰি হাত ভৰি ভাঙেও। যিসকলে ছাল বাকলি যোৱাৰ পিছত বা হাত ভৰি ভঙাৰ পিছত ভয়তে পুনৰ শিকিবলৈ চেষ্টা নকৰে, তেওঁলোকে আৰু জীৱনত কোনোদিনেই চাইকেল চলাব নোৱাৰে। যিসকলে ছাল বাকলি এৰোৱাৰ পাছতো চেষ্টা কৰি যায়, প্ৰথমে তলত চলাব পৰা হয়, তাৰপিছত লাহে লাহে জাপ মাৰি ওপৰত উঠি হাফ পেডেল মাৰি চলাব পৰা হয়, আৰু এদিন ফুল পেডেল মাৰি চলাব পৰা হয়, লগৰীয়াৰ লগত জোৰেৰে চলোৱা, লাহে চলোৱা প্ৰতিযোগিতাত অৱতীৰ্ণ হয়। চ' এইখিনি কথাকে কৈছে যে কি তুমি যিধৰণে এখন চাইকেল চলাবলৈ তুমি একেদিনাই শিকা নাই, আৰু তুমি যেতিয়া প্ৰথমতে শিকিছিলা, তোমালোকৰ বহুতৰে হয়তো চাইকেল চলাওঁতে হয়তো তুমি চাইকেলৰ পৰা এবাৰ লুটি খাইও পৰিছা, ছাল বাকলি এখাত তেজো ওলাই গৈছে চাগে, কিছুমানতো হাত ভৰি ভাগিও যায়, হয় নে নহয়? এতিয়া তোমাৰ যদি ছাল বাকলি এইফালে বুলি তুমি যদি চাইকেলখন চলাবলৈ বাদ দিয়া, তুমি তেতিয়া চাইকেলখন চলাবলৈ শিকিব পাৰিবা? নোৱাৰা। তো সেইটো কথাকে কৈছে। তুমি আজি হাফ পেণ্ডেলত, তুমি আজি তলত মানে ফ্ৰেমডালত ধৰি মানে কেঁচিয়াকৈ তুমি চলাবলৈ শিকিলা, লাহেকৈ তুমি জাপ মাৰি ওপৰলৈ উঠিবলৈ শিকিবা, তাৰপিছত তুমি হাফ পেণ্ডেল মাৰি এনেওতো তুমি চাপৰ হৈ আছা, তুমিনো ক'তনো ঢুকি পাবা? এই টিকাটো এনেকৈ কেঁচি কৰি কিনে তুমি চাইকেলখন চলাব লাগিব, হয় নে নহয়? কিন্তু কথাটো বুজি ল'বা দেই, কি কথা ইয়াত ক'ব বিচাৰিছে আমাক লিখকে, কথাটো বুজি ল'বা। তাৰপিছত তুমি হাফ পেণ্ডেল মাৰি চলাব আৰম্ভ কৰিবা, তাৰপৰা তোমালোকে ফুল পেণ্ডেলত আহিবা, তাৰপিছত তোমালোকে লাহে লাহে লগৰীয়াৰ লগত চলাব পৰা হ'ব, তাৰপিছত তোমালোকে চাইকেলৰ কম্পিটিশ্যনতো জইন কৰিব পৰা হ'বা, পাৰ্টিচিপেট কৰিব পৰা হ'বা, হয় নে নহয়? চ' আমাৰ জীৱনতো মানে এজন উদ্যোগীৰ লগতো এনেকুৱাই হয়, গম পাইছানে? যে তুমি যদি কিবা এটা কাম কৰি থাকা, কামটো কৰি যদি তুমি মাজতে এৰি দিয়া, নতুবা কিবা এটা প্ৰব্লেম হ'ল বুলি যদি তুমি কামটো কুইট কৰি দিয়া, যদি কামটো তুমি নকৰাকৈ থাকা, উদাহৰণ হিচাপে মোলৈকে চোৱা, মই আজি অন্টাৰপ্ৰেনিয়ৰশ্বিপত সোমাই আছোঁ। অন্টাৰপ্ৰেনিয়ৰশ্বিপ মানে কি, মই নিজে আজিকালি এটা চাকৰিতকৈ ভাল মানে মই সেনেকৈ আছোঁ মানে, অ'কে? চাকৰিতকৈ ভালকৈ থাকোঁ মানে, মই চাকৰি কৰা এজন মানুহ যিমান ভালকৈ থাকে তাতকৈ মোৰ বেছি ইণ্ডিপেণ্ডেণ্ট, মোৰ কোনো ওপৰত প্ৰেছাৰো নাথাকে কামৰ। এতিয়া মোৰ যদি এটা দুটা ভিডিঅ' ইউটিউবত নচলিলে বুলি মই যদি এৰি দিলোঁ হয়, তেনেহ'লে আজি 3 লাখ 3.5 লাখ ল'ৰা ছোৱালীয়ে আমাক ছাবস্ক্ৰাইব কৰিলেহেঁতেন, নকৰিলে হয়, গম পাইছা না? মেইন পইণ্টটো হৈছে তেনেকুৱা। এতিয়া এইটো কথাকে কৈছে যে কি তুমি যদি জীৱনত কিবা এটা কাম কৰিব বিচৰা, দেন তুমি নেভাৰ গিভ আপ নামৰ যিটো এটিটিউড, যে যি হওক নহওক মই কাহানি এৰি নিদিওঁ, এইটো কাম মই কৰিমেই, এই যিটো এটিটিউড, এই এটিটিউডটোত যদি তুমি থাকা, তেতিয়াহে তোমালোকে জীৱনত সফল, নতুবা অন্টাৰপ্ৰেনিয়ৰশ্বিপ, নতুবা জীৱনত কিবা এটা মানে আজিলৈকে কোনো নকৰা যিবিলাক কাম, সেই কামবিলাক তোমালোকে কৰিব পাৰিবা। তোমালোকে আজি যি ইনষ্টাগ্ৰাম ইউজ কৰা, আজি যদি তোমালোকে ফেচবুক ইউজ কৰা, কোনে বনাইছিলে জানা? মাৰ্ক জুকাৰবাৰ্গ নামৰ এজন ব্যক্তিয়ে বনাইছিলে আমেৰিকাৰ। এতিয়া মাৰ্ক জুকাৰবাৰ্গে যে ফেচবুক নতুবা ফেচবুকটো বনালে, তাৰপৰা হোৱাটছএপ আৰু ইনষ্টাগ্ৰাম কিনি ল'লে বাৰু, বেলেগ কোম্পানী আছিলে। চ' তেখেতে এইটো বস্তু কাহানিত মানুহে সৃষ্টি নকৰা এটা বস্তু সৃষ্টি কৰি দিলে, গম পাইছা নাই? আৰু তুমিও যদি নিজৰ জীৱনত যদি তুমি একাগ্ৰভাৱে তুমি যদি থাকা, তোমাৰ পঢ়াৰ প্ৰতি, তোমাৰ ষ্টাডিত যদি তুমি 100% দিয়া, তুমি যদি এইটো বস্তু মই বুজি পোৱা নাই, মই এইটো বস্তু বুজিহে এৰিছোঁ, সেই এটিটিউডটোত যদি তোমালোকে থাকা, তেতিয়াহে তোমালোকে জীৱনত কিবা এটা হ'ব পাৰিবা। তো সেইটো কথাকে কৈছে ইয়াত, বুজি পালা? অ'কে, হয় ছাৰ, ভালদৰে বুজি পালোঁ। সকলোৱে একেমুখে চিঞৰিলে। তোমালোকে টিভি চোৱা নাই? শিক্ষকে পুনৰ সুধিলে। চাওঁ ছাৰ, সকলোৱে একেলগতে উত্তৰ দিলে। কোকা কোলা কোম্পানীৰ এটা বিজ্ঞাপন তোমালোকে নিশ্চয় দেখিছা, য'ত ইট
ক্ৰিকেট, শ্লিপ ক্ৰিকেট, সৰি এইটো কোকা কোলা নে হয়, ইট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট আৰু ড্ৰিংক ক্ৰিকেট। উদ্যোগী হ'ব বিচৰা এজন ছাত্ৰ বা ব্যক্তিৰ বাবে এই বিজ্ঞাপনটো অতি গুৰুত্বপূৰ্ণ। খাওঁতে শুওঁতে উঠোঁতে বহুতে অনবৰতে উদ্যোগী ব্যক্তি এগৰাকীয়ে নিজৰ লক্ষ্য বা সপোন সাৰ্থক কৰিবৰ বাবে নিৰবিচ্ছিন্নভাৱে কাম কৰি যাব লাগিব। 2022 চনলৈকে এই পাঠটো তোমালোকৰ SSLC অৰ্থাৎ তোমালোকৰ ক্লাছ 10ত নাছিলে। কিন্তু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যিহেতু দুনিয়াখন চেঞ্জ হৈছে ন, পৃথিৱীখন লাহে লাহে চেঞ্জ হৈছে, আৰু সেইটো কাৰণে তোমালোকক এই পাঠটো নতুনকৈ তোমালোকক ইয়াতে অন্তৰ্ভুক্ত কৰি দিলে। একচুৱেলি এজন উদ্যোগী হ'বৰ কাৰণে তুমি যিটো কাম কৰিছা ন, সেইটো কাম তুমি সেইটো কামৰ কথা চিন্তা কৰি তুমি শুবও লাগিব, পঢ়িবও লাগিব, বহিবও লাগিব, খাওঁতে শুওঁতে কেৱল মাত্ৰ সেইটো কথাই তোমাৰ মনত থাকিব লাগিব। তোমালোকে মুকেশ আম্বানীৰ কথা শুনিছা? মুকেশ আম্বানী এটা কথা কৈছিলে যে কি, তুমি যদি কিবা এটা তুমি যদি এণ্টাৰপ্ৰেনিয়ৰশ্বিপত আহিব বিচৰা, তুমি যদি উদ্যোগী হ'ব বিচৰা, যদি এজন ভাল ছাকচেছফুল যদি বিজনেছমেন হ'ব বিচৰা, তেনেহ'লে তুমি যিটো বস্তুক লৈ পিনে তুমি বিজনেছ কৰিছা, সেই বস্তুটো তুমি সেইটো বস্তুৰ প্ৰতি তুমি সপোন দেখা, সেইটো বস্তুৰ প্ৰতি তুমি যিমান পাৰা সিমান জ্ঞান অৰ্জন কৰা, সেই বুলি তেখেতে এটা ইণ্টাৰভিউত কৈছিলে। আৰু এইবিলাক কথা একচুৱেলি সেই তেনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ যিসকল ব্যক্তি, সেই ব্যক্তিসকলৰ পৰা এইবিলাক আনি তোমালোকক ইয়াতে দিছেহি, গম পালা? একচুৱেলি আমাৰ সপোনটো সাৰ্থক নোহোৱালৈকে আমি নিৰবিচ্ছিন্নভাৱে কাম কৰি যাবই লাগিব। মই যদি আজি বিচাৰোঁ যে কি মই জীৱনত সফল হয়, মই জীৱনত আমুকটো কৰিম, এতিয়া আমাৰ লক্ষ্য হৈছে ট'টেল সমগ্ৰ ভাৰতবৰ্ষত এটা অসম, আৰু অসমতে আছোঁ বৰ্তমান, অসমৰ পৰাই আমি যিমান ষ্টুডেণ্টছ আছে, যিখিনি ষ্টুডেণ্টছে নেকি ক্লাছ 10ত পঢ়ি আছে, সিহঁতক আমি সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ আমি এডুকেশ্যন প্ৰভাইড কৰা। অ'কে, চ' এইটো হৈছে আমাৰ লক্ষ্য, উদ্দেশ্য হয়। এতিয়া এইটো বস্তুৰ বাবে মই সপোনো দেখি থাকোঁ, গম পাইছানে বাৰু? ঠিক কথাটোৱে তেনেকুৱা ধৰণৰ হয়। এতিয়া মই যিহেতু এণ্টাৰপ্ৰেনিয়ৰ, মোৰ মাজত সেইটো বস্তু আছে, আৰু এইটো বস্তু তুমি আনো বুলি ক'লে তুমিও পাৰিবা। আৰু এইবিলাক বস্তু তোমালোকৰ মাজত যদি থাকে, তেতিয়াহে জীৱনত কিবা এটা কৰিব পাৰিবা। এটা চাকৰিয়ে তোমালোকক কিমান টকা দৰমহা দিয়ে জানা? তোমালোকে যদি ইণ্ডিয়ান আৰ্মি নহ'লে পুলিচত যদি যোৱা, তোমালোকে মেইন পাবা 30,000 দৰমহা পাবা। বৰ্তমান সময়ত এটা আইফোনৰ দাম কিমান জানা? 70,000। আইফোন যদি 13 লৈ লোৱা, তুমি 70,000 ৰুপিজ পে' কৰিব লাগিব। তুমি এতিয়া 30,000 ৰুপিজটো তুমি 2 মাহ তুমি চাকৰি কৰিব লাগিব, 60 দিন তুমি ঘৰৰ পৰা বাহিৰত থাকি 60 দিন তুমি চাকৰি কৰিব লাগিব, গম পাইছানে? 60 দিন চাকৰি কৰাৰ পিছত তুমি 60,000 টকাহে পাবা তুমি, আৰু 10,000 টকা তুমি এক্সট্ৰাকৈ ল'ব লাগিব আইফোন এটা কিনিবৰ কাৰণে। কিন্তু এজন এণ্টাৰপ্ৰেনিয়ৰ তেনেকুৱা নহয়, গম পাইছানে? এজন উদ্যোগীৰ বহুত টকা থাকে কি কষ্ট কৰিব লাগিব। একচুৱেলি এইবিলাক এনেকুৱা নহয় যে কি ওপৰৰ পৰা সৰি পৰে, সেনেকুৱা নহয়। কষ্ট কৰিব লাগিব, তুমি তোমাৰ মাইণ্ডটো ইউজ কৰিব লাগিব, তুমি যদি বিজনেছত আহা। কিন্তু আজি এজন চাকৰিৱালা 30,000 টকা দৰমহা পায় যে, আমি সেইটো পইচা একেদিনাই ইনকাম কৰোঁ বুলি ক'লেও বাৰু 30,000 টকা, গম পাইছা? এদিনত যদি 30,000 হয়, 60 দিনত কিমান হ'ব? ভাবিছোঁ আৰু 30 দিনত কিমান হ'ব? অ'কে, কথাবিলাক তেনেকুৱা ধৰণৰ হয়, নিশ্চয় বুজি পাইছা? লগতে তেওঁ থাকিব লাগিব সৃজনশীল মন, ক্ৰিয়েটিভ মাইণ্ড এটা থাকিব লাগিব বুলি কৈছে। এজন উদ্যোগীয়ে প্ৰতিটো খোজতে পৰিৱেশ আৰু পৰিস্থিতিৰ লগত খাপ খুৱাই নিজৰ খোজ আগবঢ়াব লাগিব। ক্ৰিকেট খেলত কোনোবা অভাৰত এজন ভাল বেটছমেনেও ভাল বলাৰৰ বাবে ৰান কৰিব নোৱাৰিলেও নিজৰ উইকেট বচাই ৰাখি ছিক্সাৰ বা ঢিলা বলৰ অপেক্ষাত থকাৰ দৰে উদ্যোগী এজনেও ধৈৰ্য আৰু একাগ্ৰতাৰে সুযোগ অপেক্ষা কৰি সুযোগ অহাৰ লগে লগে তাৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিব লাগিব। তোমালোকে ক্ৰিকেট খেল নিশ্চয় জানা, আৰু কেতিয়াবা যেতিয়া তোমাৰ এজন ভাল বলাৰে যেতিয়া তোমাৰ পুৰা বল মাৰি থাকে, গম পাইছানে বাৰু? তেতিয়া যিজন বেটছমেন থাকে, আৰু সেই বেটছমেনজনৰ কথা যদি তুমি চাবলৈ যোৱা, তেনেহ'লে বলাৰজনে যদি তোমাৰ ভাল বল মাৰে, দেন অবভিয়াছলি সেই বেটছমেনজনৰ কাৰণে অকণমান কঠোৰ হ'ব বলটো পিতাত, হয় নে নহয়? তো এনেকুৱা ধৰণৰ হয়, কেতিয়াবা কি হয়, এই উইকেটবিলাক বচাই ৰখা হয়। নিশ্চয় যিসকল ষ্টুডেণ্টে ক্ৰিকেট খেলা গম পাবাই, আৰু কিন্তু ছোৱালীসকলে বুজি নাপাবা। চ' ইয়াত এইটো কথা বুজিব বিচাৰিছে, তোমালোকে খেলা যদি বুজি পাবা বাৰু, চৰি নেখেলিব পাৰা ন, সেইটো কাৰণে কৈ পালোঁ আৰু জাষ্ট। চ' ইয়াত এইটো কথাই বুজাব বিচাৰিছে যে কি, তুমি যদি এজন এণ্টাৰপ্ৰেনিয়ৰ হ'ব বিচৰা, তুমি যদি এজন উদ্যোগী ব্যক্তি হ'ব বিচৰা, জীৱনত যদি বহুত বেছি ধনী মানুহ হ'ব বিচৰা, দেন ফাৰ্ষ্ট অফ অল তুমি ধৈৰ্য একাগ্ৰতাৰে তুমি সুযোগলৈ অপেক্ষা কৰি থাকিব লাগিব। আৰু যেতিয়া সুযোগটো আহিব, যেতিয়া অপৰচুনিটিটো আহিব, তেতিয়া অপৰচুনিটিটো গ্ৰেপ কৰি পিনে তোমালোকে জীৱনত সেই অপৰচুনিটিটো গ্ৰেপ কৰি পিনে ছাকচেছ হ'ব লাগিব। নতুবা সেইটো অপৰচুনিটি সুবিধা পোৱাৰ লগে লগে মানুহৰ দেখোন গোটেই জীৱনেই চেঞ্জ হৈ যায়, হয় নে নহয়? তোমালোকে বাৰু ইনফ'চিছ কোম্পানীৰ নাম শুনিছানে? তোমালোকে বহুতে শুনা নাই, বহুতে নাজানা ইনফ'চিছ কি বস্তু, মই বুজাই দিছোঁ ৰ'বা।
এজনে ক'লে শুনিছোঁ ছাৰ, ইনফ'চিছ কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তি ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী বা এণ্টাৰপ্ৰেনিয়ৰ, কিন্তু তেওঁ কোনো সোণৰ চামুচ মুখত লৈ জন্ম হোৱা নাছিল। কৰ্ণাটকৰ এক নিম্ন মধ্যবিত্ত পৰিয়ালত তেওঁ জন্ম হৈছিল। সৰুৰে পৰা এজন উদ্যোগী হোৱাৰ বাবে তেওঁ দুৰ্বল হেঁপাহ আৰু হাবিয়াস আছিল। সেয়েহে অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰি কিছুদিন চাকৰি কৰাৰ পাছতে তেওঁ চাকৰি ত্যাগ কৰি ছফ্টনটিছ নামৰ এক কোম্পানী প্ৰতিষ্ঠা কৰে। ছফ্টৰনিছ নামৰ এক কোম্পানী প্ৰতিষ্ঠা কৰে। কিন্তু প্ৰতিষ্ঠা কৰা 1.5 বছৰ আগতে দেউলীয়া হৈ কোম্পানীটো বন্ধ হৈ যায়। কোম্পানীটো বন্ধ হৈ যোৱাৰ পাছত নাৰায়ণ মূৰ্তিয়ে পুনৰ চাকৰিত যোগদান কৰে, যদিও অৱশেষত চাকৰি বাদ দি কেইজনমান বন্ধুৰ লগত লগ লাগি ইনফ'চিছ নামৰ কোম্পানী আৰম্ভ কৰে। আৰু এই কোম্পানী খুলিবৰ বাবে নাৰায়ণ মূৰ্তিক তেওঁৰ পত্নীয়ে 10,000 টকা নিজৰ সাঁচতীয়া ধনৰ পৰা আগবঢ়াই দিয়ে। 10,000 টকা নিজৰ সাঁচতীয়া ধনৰ পৰা নিজৰ ৱাইফে আগবঢ়াই দিয়ে। নিজৰ ঘৰৰ পৰা 10,000 টকা মূলধনে আৰম্ভ কৰা ইনফ'চিছ প্ৰথম অৱস্থাত বহুতো প্ৰতিঘাতৰ সন্মুখীন হ'বলগীয়া হৈছিল। 90 দশকত তেতিয়াৰ বিত্তমন্ত্ৰীয়ে ভাৰতৰ অৰ্থনীতিত মুকলি কৰি দিয়া ইনফ'চিছৰ হাতলৈ অফুৰন্ত সুযোগ সুবিধা আহে। সময়ত মৰাৰ পাছত নাৰায়ণ মূৰ্তি আৰু তেওঁলোকৰ কোম্পানীয়ে পাছলৈ ঘূৰি চাবলগীয়া নহ'ল। ধৈৰ্য্যৰ একাগ্ৰতাৰ সুযোগৰ অপেক্ষা কৰি সময়ৰ সময়ত মৰাত আজি নাৰায়ণ মূৰ্তি বিশ্বৰ ভিতৰত এজন সফল আৰু নাম জ্বলা উদ্যোগী। তো নাৰায়ণ মূৰ্তি হৈছে ইনফ'চিছ নামৰ কোম্পানীটোৰ অ'নাৰ, মালিক। কিন্তু নাৰায়ণ মূৰ্তি কোনো ধৰণৰ তেখেতে সোণৰ চামুচ মুখত লৈ তেখেতে জন্মগ্ৰহণ কৰা নাছিল। অৰ্থাৎ তেখেতে জন্মগ্ৰহণ কৰা অৱস্থাৰ পৰাই মানে তেখেত বহুত বেছি ধনী নাছিল। মানে তেখেতৰ ফেমিলি বহুত বেছি ধনী, বহুত বেছি ৰিচ নাছিল মানে, গম পাইছা? তেখেতৰ কিন্তু জীৱনত এজন ভাল এণ্টাৰপ্ৰেনিয়ৰ হ'বৰ কাৰণে, ভাল এজন উদ্যোগী হ'বৰ কাৰণে তেখেতৰ খুবেই সপোন আছিল বুলি কৈছে, হয়নে নহয়? আৰু সেই সপোন থকাৰ কাৰণে তেখেতে অভিযান্ত্ৰিক শিক্ষা প্ৰথমতে সমাপ্ত কৰি তেখেতে চাকৰি কৰে। চাকৰি ত্যাগ কৰি পিনে এটা কোম্পানী খোলে, কিন্তু কোম্পানীটো দেউলীয়া হৈ যায়, কোম্পানীটো ধ্বংস হৈ যায়, কোম্পানীটো ডিষ্ট্ৰয় হৈ যায়। তাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতে আকৌ চাকৰি কৰে। চাকৰি কৰাৰ পিছত তেখেতে আকৌ চাকৰি বাদ দিয়ে। চাকৰি বাদ দি পিনে তেখেতে নিজৰ বন্ধু কেইজনমানৰ লগত লগ লাগি ইনফ'চিছ নামৰ কোম্পানী এটা খোলে। আৰু সেই কোম্পানীটো খুলিবৰ কাৰণে তেখেতৰ পত্নীয়ে, তেখেতৰ ৱাইফে 10,000 ৰুপিজ তেখেতক দিছিলে। আৰু সেই 10,000 টকা লৈ পিনে তেখেতে ইনফ'চিছ নামৰ যিটো কোম্পানী তেখেতে সেইটো প্ৰতিষ্ঠা কৰে। আৰু ইনফ'চিছ যেতিয়া তেখেতে প্ৰতিষ্ঠা কৰিলে, ইনফ'চিছ কোম্পানী যেতিয়া আৰম্ভ কৰিলে, তেখেতে ষ্টাৰ্টিঙতে বহুত বেছি প্ৰতিঘাতৰ তেখেতে সন্মুখীন হ'বলগীয়া হৈছিল। কিন্তু 90 দশকত যেতিয়া বিত্তমন্ত্ৰীয়ে ভাৰতীয় অৰ্থনৈতিক মুকলি কৰি দিয়াত ইনফ'চিছৰ হাতলৈ অফুৰন্ত সুযোগ সুবিধা আহে। একচুৱেলি ইনফ'চিছ এটা ইকনমিক ছেক্টৰৰ এটা কোম্পানী হয়, গম পাইছানে? অৰ্থাৎ ভাইটি ভণ্টিসকল, ইনফ'চিছ কোম্পানীয়ে কি কৰে, বিজনেছ কনচাল্টিং প্ৰভাইড কৰে, ইনফৰমেশ্যন টেকন'লজি মানে IT ছেক্টৰত থাকে, তাৰ পৰা আউটচ'ৰ্চিং কৰে। তো এইবিলাক তোমালোকে হয়তো মেবি বুজি নাপাবও পাৰা। আৰু বিভিন্ন ধৰণৰ কনচেপ্ট থাকে, লাইক তোমাৰ ডিজিটেল মাৰ্কেটিং, মানে অনলাইনত কেনেকৈ তোমাৰ মাৰ্কেটিং কৰা হয়, মাৰ্কেটিং মানে কি বিজ্ঞাপন চলোৱা হয়, অ'কে, এইবিলাক মাৰ্কেটিঙৰ অন্তৰ্গত বিষয়বস্তু হয়, অ'কে। তাৰপৰা ব্লকচেইন এইবিলাক বনায়, অ'কে। চ' একচুৱেলি ইনফ'চিছ কোম্পানীটোৰ হেৰিটো বহুত বেছি ডাঙৰ হয়, যিধৰণে তোমালোকে আদানী গ্ৰুপ অফ ইণ্ডাষ্ট্ৰি শুনিছা, গৌতম আদানী কথা শুনিছা, এছিয়াৰ আটাইতকৈ ৰিচেষ্ট পিপল আমাৰ ইণ্ডিয়াৰ হয়। সেই আদানী আমাৰ এছিয়াৰ ভিতৰতে আটাইতকৈ ধনী মানুহ হয়। এতিয়া ইনফ'চিছো তেনেকুৱা ধৰণে মানে IT ছেক্টৰত আউটচ'ৰ্চিং কৰাৰ ক্ষেত্ৰত মানে বহুত বেছি ইনফ'চিছৰ হাত আছে, বহুত বেছি ইনফ'চিছৰ দমন আছে মানে আমাৰ ইণ্ডিয়াত, গম পাইছা? তো সেইটো কথাই কৈছে কি ইনফ'চিছ কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তি মানে তেখেত সৰু অৱস্থাৰ পৰাই ধনী নাছিল, তেখেতে আগৰ পৰাই ধনী নাছিল। এনেকুৱা নাছিল যে কি তেখেতে সোণৰ চামুচ মুখত লৈ জন্মগ্ৰহণ কৰিছিল। কিন্তু পৰৱৰ্তী পৰ্যায়ত তেখেতে যেতিয়া নেকি ইনফ'চিছ খুলিলে, ইনফ'চিছ খোলাৰ পাছতো তেখেতে সুযোগ সুবিধা পোৱা নাছিলে। কিন্তু যেতিয়া নেকি 19 দশকত যেতিয়া নেকি আমাৰ ইণ্ডিয়াৰ ভাৰতৰ বিত্তমন্ত্ৰীয়ে আমাৰ ইকনমিটো গ্ল'বেলাইজ কৰি দিয়ে, মানে বিশ্বায়নৰ লগত জড়িত কৰি দিয়ে। বিশ্বায়ন মানে গম পাইছে, গ্ল'বেলাইজেশ্যনৰ কথা কোৱা হৈছে, মানে গ্ল'বেল যেতিয়া কৰি দিয়ে আমাৰ ইণ্ডিয়ান ইকনমিটো, তেতিয়া মানে ইনফ'চিছৰ হাতলৈ অফুৰন্ত সুযোগ আহিল, গম পাইছা? যিহেতু এইটো সম্পূৰ্ণ IT ছেক্টৰ, ডিজিটেল মাৰ্কেটিং এইবিলাকৰ ক্ষেত্ৰত জড়িত হয়। আৰু ধেৰ প্ৰডাক্ট আছে সিহঁতৰ ইনফ'চিছৰ, অকল এনেকুৱা নহয় যে কি IT নতুবা টেকন'লজিতে আছে, সেনেকুৱা নহয়, মানে বহুত বেছি প্ৰডাক্ট আছে। তো দেখিছানে বাৰু, তেখেতে সময়ত মাৰিলে কাৰণেহে তেখেতে এতিয়া এজন নামজ্বলা উদ্যোগী হিচাপে সমাজত পৰিচিত, সেইটো কথাকে কৈছে। শিক্ষাৰ্থীসকল, তোমালোকে নিশ্চয় এতিয়া উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজিব পাৰিছা। হয় ছাৰ, উদ্যোগী হ'ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো সংস্থাপন দিবলৈ সক্ষম হয়। ছাৰৰ প্ৰশ্নৰ উত্তৰ দি বিজিতে ক'লে। একদম তোমালোকে এইটো নোট কৰি লোৱা যে কি এতিয়া তোমালোকক যদি সোধে হোৱাট ডু ইউ মিন বাই এন এণ্টাৰপ্ৰেনিয়ৰ, যে এণ্টাৰপ্ৰেনিয়ৰ মানে কি, উদ্যোগী মানে কি, তেতিয়া কি লিখিবা?
উদ্যোগীসকল হ'ল এনে এক ব্যক্তি যিয়ে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মসংস্থাপন দিবলৈ সক্ষম হয় আৰু তেনে ব্যক্তিকে উদ্যোগী ব্যক্তি বা অন্ত্ৰপ্ৰনিয়ৰ বুলি কোৱা হয়। এতিয়া মই কি কৰিছোঁ, মই তোমাৰ ছাৰ্ভিচ চেল কৰিছোঁ, মই এটা সেৱা দিছোঁ, তোমালোকক 500 ৰুপিছত এটা সম্পূৰ্ণ কোৰ্চ দি দিছোঁ 500 টকাত, মই এটা ছাৰ্ভিচ অফাৰ কৰিছোঁ ন, তো সেইটো কাৰণে মই এজন অন্ত্ৰপ্ৰনিয়ৰ হয়। বুজি পালা নাই? চিম্পল কথা মানে। বিজিতৰ উত্তৰ শুনি হাঁহি মাৰি ছাৰে ক'লে, তুমি ঠিকেই কৈছা বিজিত, নিজৰ ইচ্ছামতে নিজৰ কৰ্মসূচী ঠিক কৰি নিজৰ উদ্ভাৱনা আৰু কৰ্মশক্তিৰে নিজকে প্ৰতিষ্ঠা কৰা প্ৰতিজন ব্যক্তিয়েই একোজন উদ্যোগী বা অন্ত্ৰপ্ৰনিয়ৰ। সেই হিচাপত জুবিন পাপনৰ দৰে এজন শিল্পী এখন ৰেষ্টুৰেণ্ট বা ধাবাৰ মালিক, এখন গেলামালৰ দোকানৰ মালিক, নতুবা এখন নতুন বিউটি পাৰ্লাৰ চলোৱা প্ৰত্যেক ব্যক্তি একোজন উদ্যোগী বুলি কৈছে। বুজিলা? জুবিন গাৰ্গৰ পৰা আৰম্ভ কৰি পাপন একোজন অন্ত্ৰপ্ৰনিয়ৰ হয় তেওঁলোক। এতিয়া তোমালোকৰ ঘৰৰ ওচৰত যিখন গেলামালৰ দোকান আছে, হয়, য'ৰ তুমি আলু পিঁয়াজ আনা, সেইখনৰ মালিকো এজন অন্ত্ৰপ্ৰনিয়ৰে হয়। এই বিউটি পাৰ্লাৰ, তোমালোকে ছোৱালীবিলাকে যোৱা ন বিউটি পাৰ্লাৰত যোৱা যিজনী অ'নাৰ হয়, তেখেতো এজন অন্ত্ৰপ্ৰনিয়ৰে হয়। ভাবিছা নেকি সিহঁতে ইমান টকা ইনকাম কৰে ন, যিমান টকা তোমালোকে চাকৰি কৰি জীৱনত ইনকাম কৰিব নোৱাৰা। গতিকে আজিকালি অন্ত্ৰপ্ৰনিয়ৰ যিটো পাৱাৰটো তোমালোকে মানে এনেই লাইটলি নল'বা মুঠৰে, মানে গম পাইছা নাই? ইমান টকা ইনকাম কৰিব পাৰি মানে অন্ত্ৰপ্ৰনিয়ৰশ্বিপত থাকি, যিটো তুমি মানে কি বুলি ক'ম আৰু, চাকৰিতটো মানে পচিবল নহয়। মই তোমালোকক চাকৰি বেয়া বুলি কোৱা নাই, কিন্তু চাকৰি লোৱাতকৈ চাকৰি দিয়া মানুহ হ'বলৈ চেষ্টা কৰিব লাগে জীৱনত, তেতিয়াহে মানে কিবা এটা হ'বগৈ পিছলৈ গৈ। অ'কে ছাৰ, এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব? মাজতে প্ৰীতমে সুধিলে। তুমি কোনটো দিশত উদ্যোগী হ'বলৈ বিচাৰিছা তাৰ ওপৰত তোমাৰ প্ৰয়োজনীয় শিক্ষাগত অৰ্হতাটো নিৰ্ভৰ কৰিব। এখন ধাবা খোলাৰ বাবে, এখন গেলামালৰ দোকান খোলাৰ বাবে, অথবা এখন শাক পাচলিৰ দোকান খুলি স্বাৱলম্বী হ'বৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। তোমাক এখন দোকান খুলিবৰ কাৰণে, এখন ধাবা খুলিবৰ কাৰণে, এখন গেলামালৰ দোকান খুলিবৰ কাৰণে তোমাক কিবা ডিগ্ৰী লাগে নেকি? নে তোমাৰ BA কৰিব লাগিব, তুমি তেতিয়াহে খুলিব পাৰিবা? এনেকুৱা কিবা কথা আছে নেকি? নাই। কিন্তু এইবোৰ ব্যৱসায়টো কৃতকাৰ্য হ'বৰ বাবে বুদ্ধি, মানুহৰ ইণ্টেলিজেঞ্চটো লাগিব, সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয় মানুহক। আনহাতে এখন বিউটি পাৰ্লাৰ বা মটৰ গাড়ী ভাল কৰা গেৰেজ বা মোবাইল ফোন টিভি ভাল কৰা দোকান খুলিবৰ বাবে সেই নিৰ্দিষ্ট বিষয়টোত তোমাৰ নিৰ্দিষ্ট স্কিল, মানে তোমাৰ সম্পূৰ্ণ স্কিল থাকিব লাগিব। তুমি মোবাইল ফোন তুমি ক'তো নপঢ়ানো কেনেকৈ ভাল কৰিব পাৰিবা নেকি? নোৱাৰা। মোবাইলটো তুমি বেয়া কৰি পেলাবা ভাল কৰিব বিচাৰি। এখন গাড়ী তুমি কেনেকৈ ঠিক কৰে সেইটো তুমি জানিবৰ কাৰণে তুমি অটোমোবাইল ইঞ্জিনিয়াৰিং তোমালোকে কৰিব লাগিব, গম পাইছা? কিন্তু তোমাক দোকান পোহৰ খুলিবৰ কাৰণে কিবা ডিগ্ৰী লাগে নেকি? নালাগে। কিন্তু কিছুমান এনেকুৱা কাম থাকে যিবিলাকৰ কাৰণে নেকি তোমালোকক এক্সট্ৰা নলেজৰ প্ৰয়োজন হয়, এক্সট্ৰা স্কিলৰ প্ৰয়োজন হয়, গম পাইছানে বাৰু? অ'কে, আকৌ বৰ্তমান সময় প্ৰযুক্তি মানে টেকন'লজি, তথ্য প্ৰযুক্তি মানে ইনফৰমেশ্যন টেকন'লজি, যাক ইংৰাজীত IT বুলি কোৱা হয়, অ'কে, আৰু জ্ঞান মানে নলেজৰ ওপৰত ভিত্তি কৰি গঢ় লোৱা অৰ্থনীতি আৰু সমাজ ব্যৱস্থাৰ সময়। গতিকে এনেবোৰ বিষয়ত উদ্যোগী হ'ব পাৰিলে এনে বিষয়ত শিক্ষা, জ্ঞান আৰু কলাসমূহ আহৰণ কৰাটো অতিকে গুৰুত্বপূৰ্ণ। মানে বৰ্তমান সময় হৈছে টেকন'লজিৰ সময়, বৰ্তমান হৈছে ইণ্টাৰনেট, ডিজিটেল যুগ হয় বৰ্তমান সময়ত। গতিকে এই ডিজিটেল ক্ষেত্ৰত তোমালোকে যদি অলপ পাৰা চেষ্টা কৰি পিনে অলপ কৰিবৰ কাৰণে কি বুলি কয়, মানে নিজৰ ভূমিকা যদি কিবা এটা ষ্টাৰ্ট কৰিব বিচৰা, দেন তোমালোকে পাৰিবা। আৰু এইটো এটাতকৈ সোণালী সুযোগ হয়। যদি সময়তে মাৰিব বিচাৰিছা, তোমালোকৰ যদি ইণ্টাৰনেট, টেকন'লজি এইবিলাকৰ ওপৰত যদি তোমালোকৰ নলেজ আছে, যদি তোমালোকৰ ইণ্টাৰেষ্ট আছে ন, তোমালোকে অলপ পঢ়ি শুনি মানে তোমালোকে নিজাববীয়াকৈ কিবা এটা কাম আৰম্ভ কৰিব পাৰা অনলাইনত। অ'কে, সেইটো কথাকে ইয়াতে মানে কৈছে, কিয়নো মানে এইবিলাক বিষয়ত বৰ্তমান সময়ত মানে বহুত বেছি কম মানুহ আছে। মানে এনেকুৱা নহয় যে কি ঢেৰ মানুহ আছে, বহুত বেছি মানুহ নাই। মানে কথাটো কওঁতে মোৰ অকণ উল্টা হৈ গ'ল, বহুত বেছি মানুহ ইয়াত নাই। এই সমাজৰ 100%ৰ 0.1% মানুহে এইবিলাক কথা বুজি পায়। কিন্তু চাকৰিৰ পিছত কিমান মানুহ ঘূৰি ফুৰে? 90% ল'ৰা ছোৱালী চাকৰিৰ পিছত দৌৰি ফুৰে। বাকীখিনি ষ্টুডেণ্টেহে মানে এই অন্ত্ৰপ্ৰনিয়ৰশ্বিপ নতুবা ঔদ্যোগিক বিজনেছ এইবিলাকৰ প্ৰতি সিহঁতৰ ইণ্টাৰেষ্ট থাকে, গম পাইছা? তো এইটো সম্পূৰ্ণ তোমালোকৰ নিজৰ ওপৰত ডিপেণ্ড কৰে, তোমালোকে কেনেকৈ জীৱনত কি হ'ব বিচাৰিছা। তুমি যদি জীৱনত ছাকচেছফুল হ'ব বিচাৰিছা, দেন তুমি যিকোনো এটা ধৰণে তুমি ছাকচেছফুল হ'ব পাৰিবা। অ'কে, অন্ত্ৰপ্ৰনিয়ৰশ্বিপটোৱে যে মেইন পইণ্ট সেইটো নহয় মানে, কিন্তু অন্ত্ৰপ্ৰনিয়ৰশ্বিপত আহিলে বৰ্তমান সময়ত তোমালোকৰ নিজৰ কাৰণে ভাল হ'ব, গম পাইছা? কম্পিউটাৰ ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বা MBA আদি ডিগ্ৰী আহৰণ কৰি তথ্য প্ৰযুক্তিৰ লগত জড়িত ব্যৱসায় বা উদ্যোগ আদি স্থাপন কৰিলে কৃতকাৰ্যতা লাভ কৰাৰ অধিক সম্ভাৱনা থাকে। এখন হস্পিটেল বা নাৰ্ছিং হোম প্ৰতিষ্ঠা কৰিবৰ বাবে নিজে এজন ভাল ডাক্তৰ বা MBBS ডিগ্ৰীধাৰী হোৱাটো প্ৰয়োজন। অসমত স্বাস্থ্য খণ্ডত সেৱা আগবঢ়াই হস্পিটেল খুলি কৃতকাৰ্য উদ্যোগী হোৱা
GNRC হস্পিটেলৰ স্বত্বাধিকাৰী শ্ৰী নুমল চন্দ্ৰ বৰা, ডাউনটাউন হস্পিটেলৰ স্বত্বাধিকাৰী শ্ৰী নৰেন্দ্ৰনাথ দত্ত, অ'কে। তাৰপৰা এইটো কি লিখিলে নেম কেয়াৰ, অ'কে, নেম কেয়াৰ, চৰি নেম কেয়াৰ নহয়, নেম কেয়াৰ ডিব্ৰুগড়ত আছে নেকি মেবি, নেম কেয়াৰ হস্পিটেলৰ স্বত্বাধিকাৰী ডক্টৰ হিতেশ বৰুৱা। এই প্ৰত্যেকজনে হৈছে একোগৰাকী বহুত ভাল ডাক্তৰ। প্ৰথমতে তেওঁলোকে একোজন ডাক্তৰ হয়, গম পাইছে নাই বাৰু? তোমালোকে যদি এতিয়া কম্পিউটাৰ ইঞ্জিনিয়াৰিং কৰা, তোমালোকে যদি ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং নতুবা MBA হৈছে এটা ডিগ্ৰী যিটো নেকি সম্পূৰ্ণ বিজনেছৰ ক্ষেত্ৰত, বিজনেছ যদি তুমি কৰা তোমাক প্ৰয়োজন হ'ব MBA। আৰু মই বৰ্তমান যিহেতু বিজনেছ কৰি আছোঁ, মই নিজেও MBA কৰি আছোঁ এতিয়া মানে, বুজিলা? তো এইখিনি বস্তু তোমালোকে আহৰণ কৰি পিনে জীৱনত কিবা এটা এক্সট্ৰা কিবা এটা কৰিব পাৰিবা তোমালোকে। এনেকুৱা নহয় যে কেৱল চাকৰিয়ে কৰিবা, গম পাইছা নাই? নিজৰ বিশেষকৈ কিবা এটা কৰোঁ বুলি ক'লে পাৰা। এতিয়া গুৱাহাটীৰ যিখন GNRC হস্পিটেল আছে, নুমল চন্দ্ৰ বৰাদেৱৰ হয় এখন, অ'কে। তেখেত এজন ভাল ডক্তৰ আছিল, অ'কে। ডাউনটাউন হস্পিটেলৰ স্বত্বাধিকাৰী নৰেন্দ্ৰনাথ দত্ত, তেখেতো এজন ভাল চিকিৎসক আছিল। তাৰপৰা নেম কেয়াৰ হস্পিটেলৰ স্বত্বাধিকাৰী হিতেশ বৰুৱা এজন ভাল ভাল চিকিৎসক আছিল। আৰু এওঁলোকে MBBS কৰিলে, ভাল ধৰণে পঢ়া শুনা কৰি তেখেতলোকে চাকৰি নকৰিলে, দেখিছানে বাৰু? তেখেতলোক যিহেতু একোজন ভাল ডাক্তৰ, গতিকে তেখেতলোকৰ যিটো এক্সপাৰ্টিছ, তেখেতলোকে এতিয়া MBBS কৰিলে, তো হেল্থ কেয়াৰৰ লগত জড়িত হৈ মানে এটা বিজনেছ বনাই পেলালে, গম পাইছানে বাৰু? অ'কে, তোমালোকে বনাওঁ বুলি ক'লে পাৰি। এনেদৰে অসম এয়াৰ প্ৰডাক্টছ, তাৰপৰা প্ৰিয়ামিৰ ক্ৰাইজেনিক আদি উদ্যোগৰ স্বত্বাধিকাৰী শ্ৰী অভিজিত বৰুৱা আৰু প্ৰখ্যাত গৃহ নিৰ্মাণকাৰী বা বিল্ডাৰ শ্ৰী JN খাটনিয়াৰ একোগৰাকী অভিযন্তা। মেনেজমেণ্ট শাস্ত্ৰৰ গুৰু পিটাৰ ড্ৰাকাৰে কৈ গৈছে যে কি জ্ঞানৰ ভিত্তিক অৰ্থনীতিৰ সেইসকল লোকেই কৃতকাৰ্য লাভ কৰিব যিসকলে বুজি পায় নিজৰ শক্তি আৰু মূল্য জানি সৰ্বোত্তম পৰিৱেশন মানে পাৰফৰ্মেঞ্চ কৰে। মানে যিগৰাকী ব্যক্তিয়ে বুজি নিজৰ কাম কৰে, মানে সেইগৰাকী ব্যক্তিয়ে মানে জীৱনত মানে ভাল ধৰণে ছাকচেছফুল হ'ব পাৰিব, নতুবা কৃতকাৰ্য হ'ব পাৰিব। একচুৱেলি এইখিনি কথা তোমালোকৰ কিয় দিছে গম পাইছেনে? এটা মটিভেশ্যন তোমালোকক দিব বিচাৰিছে। কিয়নো চোৱা, বৰ্তমান সময়ত কি হয় ন, বৰ্তমান সময়ত 10,000 পষ্টৰ কাৰণে 10,000টা চৰকাৰী পষ্টৰ কাৰণে 10 লাখ ল'ৰা ছোৱালী এপ্লিকেশ্যন দিয়ে, গম পাইছানে বাৰু? 10 লাখ ল'ৰা ছোৱালী, কেতিয়াবাতো বাঢ়িও যায়। এতিয়া 10,000টা পষ্ট আছে, তাত যদি 10 লাখ ল'ৰা ছোৱালীয়ে যদি পৰীক্ষা দিয়ে, তাত তুমি যে তাত ছাকচেছফুল হ'বা, তাৰ ৰেটটো কিমান থাকে, তাৰ ৰেচিঅ' কিমান থাকে? 0.1% থাকে, হয় নে নহয়? চ' সেইটো কাৰণে তোমালোকে 0.1% বা 5% যদি চান্স থাকে, বহুত কম হয় 5%, আণ্ডাৰষ্টেণ্ড? ত' সেইটো কাৰণে তোমালোকে যিটো বিষয়ত পঢ়িলা শুনিলা, সেইটো বিষয়ত তোমালোকে কিবা এটা বিজনেছ কৰোঁ বুলি ক'লে পাৰা। নিজকে এজন উদ্যোগী হিচাপে গঢ় নিজকে প্ৰতিষ্ঠা কৰোঁ বুলি ক'লেও পাৰা মানে, অ'কে। এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চন্ধি পাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। লগতে সৰুতে চাইকেল শিকাৰ দৰে পৰি উঠিবলৈও সাজু থাকিব লাগিব। মানে যিমান উজু শব্দটো শুনিবৰ কাৰণে যে মই এজন অন্ত্ৰপ্ৰনিয়ৰ, কিন্তু কামটো ইমান ইজি নহয়। কিন্তু তুমি জোতা চিলাই কৰাৰ পৰা আৰম্ভ কৰি তুমি নিজৰ কাপোৰ কানি তুমি যদি আজি ৱাশ্বিং মেচিনত বা তুমি যদি কাপোৰ ৱাশ্বিঙৰ কিবা এটা যদি বিজনেছ ষ্টাৰ্ট কৰা ন, তোমাৰ ওচৰত ইমানটো সাহস থাকিব লাগিব যে কি তুমি নিজেও সেই চৰম মানুহৰ আগত সেইবিলাক কাটি কৰি তুমি জোতাও ধুব পাৰিব লাগিব, গম পাইছা? তো সেইটো কথা কৈছে মানে। তো তুমি যিধৰণে সৰুতে চাইকেলৰ পৰা পৰি পিনে পুনৰ উঠি পিনে চাইকেল চলাব শিকিছিলা, ঠিক তেনেকুৱা ধৰণে তোমালোকে জীৱনতো যেতিয়া এবাৰ গিৰিবা, যেতিয়া এবাৰ জীৱনত বিফল হ'বা, পুনৰ উঠি পিনে পুনৰ তুমি আকৌ সেই কামটো কৰিবলৈ চেষ্টা কৰিব পৰা তোমাৰ ওচৰত ক্ষমতা, তোমাৰ সেইটো পাৱাৰ থাকিব লাগিব। অ'কে, তোমালোকে বাৰু টমাছ আলভা এডিছনৰ কথা শুনিছানে? শুনিছোঁ। বিখ্যাত বৈজ্ঞানিক টমাছ আলভা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰোঁতে বাৰে বাৰে বিফল হৈ মন্তব্য কৰিছিল, মই বিফল হোৱা নাই, মাত্ৰ বুজিলোঁ যে 10,000 ধৰণে ই কাম নকৰে। এপল কোম্পানীৰ সহ প্ৰতিষ্ঠাপক ষ্টিভ জবছৰ মতে এজন সফল আৰু এজন বিফল উদ্যোগীৰ মাজৰ ব্যৱধান মাথোন ধৈৰ্যশীলতা, পেচিভেৰেঞ্চ থাকে। মানে মাথোন ধৈৰ্যশীলতা বুলি কয়, দায়ী দিলে নতুবা হৈছে ধৈৰ্যশীলতা, এনেকৈ ধৰণে তোমালোকে লিখিব পাৰা, একেটাই হয়। তো ইয়াত কৈছে যে কি টমাছ আলভা এডিছন শুনিছা, যে নেকি ইলেক্ট্ৰিক বাল্ব, তোমালোকে আজি যি ইলেক্ট্ৰিক বাল্ব দেখা, সেই ইলেক্ট্ৰিক বাল্ব আৱিষ্কাৰ কৰিছিল টমাছ আলভা এডিছনে। তো তেখেতে কৈছিলে যে কি তেখেতে যেতিয়া বিফল হৈছিলে, তেখেতে এনেকৈ ভবা নাছিলে যে কি মই বিফল হৈছোঁ। তেখেতে 10,000 বাৰ পৰীক্ষা কৰি যেতিয়া নেকি তেখেতে বিফল হৈছিলে, তেতিয়া তেখেতে মন্তব্য কৰিছিলে যে কি মই বিফল হোৱা নাই, মাথোন মই 10,000টা এনেকুৱা পদ্ধতি বিচাৰি উলিয়ালোঁ যিকেইটা পদ্ধতি নেকি লাইটটো কাম নকৰে, লাইটটো নজ্বলে,
গম পাইছানে বাৰু? আৰু ইয়াৰ লগতে এপল, শুনিছা আইফোন এপল, এতিয়া মোৰ ওচৰতে এপল আছে, বহুত আজিকালি প্ৰায় মানুহৰ ওচৰতে এপল থাকে আৰু এই এপলৰ যিজন মালিক এপলৰ যিজন ফাউণ্ডাৰ ষ্টিভ জবছৰ মতেও তেখেতে কৈছে যে কি এজন সফল আৰু বিফল অন্ত্ৰপ্ৰনিয়ৰ অৰ্থাৎ উদ্যোগীৰ মাজত এটাই ব্যৱধান থাকে আৰু সেইটো হৈছে ধৈৰ্যশীলতা। তোমাৰ যিটো ধৈৰ্যশীল, যিটো তোমাৰ পাৰ্চিভিয়াৰেঞ্চ, যিটো তোমাৰ পাৱাৰ, যিটো গুণ, সেই গুণটো তোমালোকৰ ওচৰত থাকিব লাগিব। 1874 খ্ৰীষ্টাব্দত এজন ডেকাই এটা যন্ত্ৰ উদ্ভাৱন কৰি তেওঁক সহায়ত হাত আগবঢ়ালে বহুতো লোকৰ কাষ চাপিল যদিও সকলোৱে তেওঁক নিৰাশ কৰিলে। অৱশেষত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰাদাৰফৰ্ডৰ সন্মুখত তেওঁ আৱিষ্কাৰ প্ৰদৰ্শন কৰিলে। ৰাদাৰফৰ্ডে যন্ত্ৰটো চাই মন্তব্য কৰিলে, এইটো এটা আচৰিত আৱিষ্কাৰ, কিন্তু এইটো কোনে ব্যৱহাৰ কৰিব বা কোনে ল'ব? সেই ডেকাজনেই আছিল আলেকজেণ্ডাৰ গ্ৰাহাম বেল। আলেকজেণ্ডাৰ গ্ৰাহাম বেলে কি আৱিষ্কাৰ কৰিছিল বাৰু? টেলিফোন আৱিষ্কাৰ কৰিছিল, হয়নে নহয়? 1940 চনত আন এজন আৱিষ্কাৰক চেষ্টাৰ কাৰ্লছনে নিজৰ আৱিষ্কাৰৰ 20টা কোম্পানীৰ আগত প্ৰদৰ্শন কৰি ভাগৰি পৰিল আৰু কোনেও তেওঁৰ আৱিষ্কাৰ গ্ৰহণ কৰিবলৈ মান্তি নহ'ল। 7 বছৰৰ পাছত 1987 চনত নিউয়ৰ্কৰ হেলিয়ট নামৰ এটা সৰু কোম্পানীয়ে তেওঁৰ আৱিষ্কাৰৰ স্বত্ব কিনিবলৈ মান্তি হয়। পৰৱৰ্তী সময়ত হেলিয়ট কোম্পানী জেৰক্স কৰ্পৰেশ্যন নামেৰে জনাজাত হয়। আজিও বহুতে চিঠি পত্ৰৰ মেচিনত কৰা ফটো কপিক জেৰক্স বুলিয়েই কয়। বিল গেটছৰ মতে উদ্যোগীসকলৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ আৰু সংঘাতৰ অধ্যায় হৈছে বিক্ৰী। আন এটা বস্তু এটা বনোৱাটো সহজ হ'লেও কিন্তু সেই বস্তুটো বজাৰত বিক্ৰী কৰাটো সহজ নহয়। যোগাযোগ, কমিউনিকেশ্যন, প্ৰেজেণ্টেশ্যন মানে উপস্থাপন ভাল নোহোৱাৰ বাবে বহুতো ভাল বস্তু বজাৰত বিক্ৰী কৰিব পৰা নহয়। গতিকে বিক্ৰী কৰা কৌশল মানে মাৰ্কেটিং স্কিল এজন উদ্যোগীৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ হয়। তো ইয়াতে মন কৰা যে তুমি যদি উদ্যোগী পথটোত যদি তুমি আহা দেন তুমি এই পথটোত বাৰে বাৰে বিফল হ'বা, সেইটো চিয়'ৰ। তুমি যদি আহোঁ বুলি ভাবিছা আহিব পাৰা, কিন্তু বাৰে প্ৰতি বিফল হ'বা। কিন্তু বিফল হ'লেও তোমাৰ যদি প্ৰডাক্টটোত তুমি যিটো বস্তু প্ৰস্তুত কৰিছা সেই প্ৰডাক্টটোত যদি জোৰ থকা প্ৰডাক্ট হ'লে সেই প্ৰডাক্টটো এটা সময়ত সেইটো তুমি ছাকচেছফুল তাত হ'বাই। অ'কে, আৰু ইয়াৰ লগতে আমি যে বৰ্তমানে কাগজ যে ছপা কৰোঁ, এখন কাগজৰ পৰা দুখন কাগজ যে জেৰক্স কৰোঁ যে জেৰক্স কৰ্পৰেশ্যন, সেই জেৰক্স কৰ্পৰেশ্যন আজিও আমি সেই এটা এখন দাদা এই কাগজখন জেৰক্স কৰি দিয়ক বুলি আমি কওঁগৈ, গম পাইছা? এই কথাবিলাক এনেকুৱা ধৰণৰ হয়। আৰু এতিয়া যিকোনো এজন উদ্যোগীৰ কাৰণে এটা বস্তু বনাওঁটো উজু। আজি মই যিকোনো এটা বস্তু বনাব পাৰোঁ, মই এতিয়া বিভিন্ন ধৰণৰ কোৰ্চ বনাব পাৰোঁ, হয়নে নহয়? মই আজি মন গ'লে মই সেই এপ্লিকেশ্যন বনাই তোমালোকক চেল কৰিব পাৰোঁ, বিক্ৰী কৰিব পাৰোঁ। কিন্তু মই বনোৱাটো সহজ হয়, কিন্তু মাৰ্কেটিং মানে কেনেকৈ মই বস্তুটো বিক্ৰী কৰিম, এইটো কিন্তু বহুত টান বস্তু হয়। যিকোনো এটা বস্তু বনাবলৈ যিমান ইজি ন, সিমান মানে বিক্ৰী কৰিবলৈ সিমান ইজি নহয়। আৰু সেইটো কাৰণে কৈছে যে কি এজন অন্ত্ৰপ্ৰনিয়ৰ বাবে, এজন উদ্যোগীৰ বাবে মাৰ্কেটিং মানে বিক্ৰী কৰা যিটো কৌশলটো আটাইতকৈ গুৰুত্বপূৰ্ণ হয়। সেইটো কাৰণে কৈছোঁ তোমালোকে যদি বিচৰা ন গাইজ MBA কৰি ল'বা। মই যদি মোৰ নিজৰ কথা কওঁ, মই একদম বস্তুটো পূৰা পাৰফেক্টলি আছে আৰু মই নিজেও এণ্টাৰপ্ৰেনিয়ৰশ্বিপতো আছোঁ, বৰ্তমান MBA কৰি আছোঁ, অৰ্থাৎ মাৰ্কেটিঙো শিকি আছোঁ, মেনেজমেণ্টো শিকি আছোঁ, বিজনেছ A to Z শিকি আছোঁ। চ' একদম ধুনীয়া কম্বিনেশ্যন। তোমালোকে কৰোঁ বুলি ক'লেও পাৰা, বিজনেছ কৰা, তাৰপিছত হায়াৰ ছেকেণ্ডেৰী পাছ কৰি MBA কৰিব পাৰা। তোমালোকে ধুনীয়া আছে। তোমালোকে নাভাবিবা যে কি অকল জীৱনত পুলিচ, আৰ্মি, মাষ্টৰ এই তিনিটাই, আমাৰ ল'ৰা ছোৱালীবিলাকে এই তিনিটাহে চিনি পায়। পুলিচ হ'ম, আৰ্মি হ'ম, নতুবা মাষ্টৰ হ'ম, টিচাৰ হ'ম, বাছ এইকেইটাতকৈ আমাৰ ল'ৰা ছোৱালীবিলাকে একো দেখিয়ে নাপায়। আৰু কিছুমান ষ্টুডেণ্টৰতো একো জীৱনত গ'লেই নাথাকে যে কি মই জীৱনত আমুকটো হ'ম। ন, দে হেভ ন গ'লছ, ইয়াৰ একো গ'লেই নাই সিহঁতি জাষ্ট ভাবে যে কি জীৱনত থাকিব পাৰিলে হ'ল, সিহঁতে সেনেকৈ ভাবে। বাট অ'কে, বুজি পাইছা কথাটো? তেনেকুৱা নহয় মানে। তোমালোকে ঢেৰ কাম কৰিব পাৰিবা, যিকোনো ধৰণৰ কাম কৰিব পাৰিবা। তোমালোকৰ ওচৰত সেইটো এনাৰ্জি আছে মানে, গম পাইছা? ছাৰ, উদ্যোগী হ'বৰ বাবে কিমান মূলধনৰ প্ৰয়োজন? অৰ্জুনে সুধিলে। অ'কে, তুমি এটা বিজনেছ এটা কৰোঁ বুলি ক'লে, তুমি যদি এণ্টাৰপ্ৰেনিয়ৰশ্বিপত আহা, তোমাকতো পইচা লাগিব। আৰু তুমি শুনিছা চাগে আমাৰ গাঁৱৰ মানুহবিলাকে কোৱা যে সেই বিজনেছ কৰিবৰ কাৰণে পইচা লাগিব, পইচা নাই গতিকে মই বিজনেছ কৰিব নোৱাৰোঁ। কিন্তু সম্পূৰ্ণ ভুল ধাৰণা এইটো, মন কৰা। বহুতৰে ধাৰণা যে উদ্যোগী হ'বৰ বাবে বহুত মূলধনৰ প্ৰয়োজন। কিন্তু ভাৰতৰ সৰ্বোচ্চকালৰ এজন সফল উদ্যোগী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল, নতুবা তেওঁৰ ভাল শিক্ষাগত অৰ্হতাও নাছিল। মেট্ৰিকতে শিক্ষা সমাপ্ত কৰি ধীৰুভাইয়ে প্ৰথম পেট্ৰল ডিপুত তেল ভৰোৱা কাম কৰিছিল আৰু নিজৰ কামৰ বাবে ডিপুটোৰ মেনেজাৰ পদলৈ পদোন্নতি লাভ কৰিছিল। কিন্তু উদ্যোগী হৈ নিজকে প্ৰতিষ্ঠা কৰাৰ দুৰ্বাৰ হাবিয়াসৰ বাবে তেওঁ চাকৰি বাদ দি ব্যৱসায় কৰিবৰ বাবে সিদ্ধান্ত ল'লে। মন কৰিলে চন বাকৰি মাটিতে ধন। নিজৰ মূলধন নথকাৰ বাবে তেওঁ আমাৰ অসমীয়া ফকৰা যোজনা, তোমাৰ বাৰীৰে বাঁহ গাজ আনি তাৰে কৰিছোঁ খৰিচা। তোমালোকে
তোমাতে সলাই ধান দুন লৈছোঁ কথাটো মন কৰিছা সঠিকভাৱে প্ৰয়োগ কৰিলে। চ' ইয়াৰ মিনিংটো ময়ো ভাল ধৰণে নাজানিম যে তোমাৰ বাৰীৰে বাঁহগাজ আনি তাৰে কৰিছোঁ খৰিচা, যে তোমাৰ বাৰীৰ পৰা বাঁহগাজ আনি পিনে সেইটোকে খৰিচা বনাই আকৌ তোমাকে বিক্ৰী কৰিছোঁ, মেবি এনেকুৱা ধৰণৰ মিনিং বুজাব নেকি। তোমালোকৰ যদি ঘৰৰ কোনোবা ককা আইতা আছে এইবিলাক ফকৰা যোজনা সুধিবা, তেখেতলোকে ভাল ধৰণে বুজি পাব। অ'কে, মানে কি কথা বুজাব বিচাৰিছে মন কৰা। চোৱা, বহুতে এইটো প্ৰশ্ন কৰে যে কি দাদা বিজনেছ কৰিবৰ কাৰণে পইচা দৰকাৰ হয়, মোৰ পইচা নাই, চ' মই কেনেকৈ এটা ভাল বিজনেছ এষ্টাব্লিছ কৰিব পাৰিম। কিন্তু ধীৰুভাই আম্বানী, মুকেশ আম্বানী বাপেক ধীৰুভাই আম্বানী, তেখেতে কৈ থৈ গৈছিলে যে কি তেখেতে আম্বানী যিটো মানে আম্বানী মানে গম পাইছে মুকেশ আম্বানী আমাৰ ইণ্ডিয়াৰ আটাইতকৈ ধনী মানুহ, সেই মুকেশ আম্বানী বাপেকৰ ওচৰত মানে পইচা নাছিল, মানে মূলধন মানে কেপিটেলো নাছিল বিজনেছ ষ্টাৰ্ট কৰিবৰ কাৰণে। কিন্তু তেখেতে প্ৰথমতে পেট্ৰল ডিপুত কাম কৰিলে। পেট্ৰল ডিপুত কাম কৰাৰ পিছত তেখেতৰ কাম ভালৰ কাৰণে পেট্ৰল ডিপুটো মেনেজাৰ পদলৈ উন্নতি হ'ল, তেখেতৰ মানে পদোন্নতি হ'ল, প্ৰমোশ্যন পালে। তাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতে চাকৰি মানে সেই কাম এৰিলে। কাম এৰি পিনে তেখেতে নিজে বিজনেছ কৰাটো মানে তেখেতৰ যিটো এটা আশা আছিলে, তেখেতৰ যিহেতু অন্ত্ৰপ্ৰনিয়ৰ হোৱা তেখেতৰ মন আছিলে, গতিকে তেখেতে মানে সেইবিলাক কাম এৰি নিজৰ ফালৰ পৰা তেখেতে কাম ষ্টাৰ্ট কৰিলে, নিজৰ বিজনেছ তেখেতে ষ্টাৰ্ট কৰিলে। এতিয়া তেখেতে কি বিজনেছ কৰিছিলে কি বিজনেছ নকৰিছিলে এইবিলাক কথা বহুত বেছি এক্সপ্লেইন কৰি নাথাকোঁ, ক্লাছটো বহুত দীঘলীয়া হৈ যাব, জাষ্ট কথাটো তোমালোকে বুজি লোৱা। কিন্তু তেখেতৰ ওচৰত পইচাও নাছিলে কিন্তু দেই, তেখেতৰ ওচৰত ইমানটো লেভেলত পইচাও নাছিলে যে কি তেখেতে সেই বিজনেছটো কৰিবৰ কাৰণে যিমানখিনি মূলধনৰ প্ৰয়োজন হয়, মানে এতিয়া মই যদি আজি কিবা এটা কোম্পানী বনাওঁ, দেন মোৰ কোম্পানীত যিসকল মানুহক কাম কৰিব, সেই কাম কৰা মানুহসকলক পে' কৰিব লাগিব, তো সিমানো পইচা নাছিলে মানে তেখেতৰ ওচৰত, গম পাইছা। অ'কে, মূলধনৰ অভাৱ উদ্যোগী হোৱাৰ কেতিয়াও অন্তৰায় বা বাধা হ'ব নোৱাৰে। উইলিয়াম শ্বেক্সপিয়াৰে কৈছিল, আমাৰ ভাগ্য গ্ৰহ নক্ষত্ৰই নিৰূপণ নকৰে, ই আমাৰ নিজৰ ভিতৰত থাকে। উইলিয়াম শ্বেক্সপিয়াৰে কৈছিলে যে কি আমাৰ ভাগ্য গ্ৰহ নক্ষত্ৰ, তোমালোকে বহুতে কোৱা ন যে আজি মোৰ গ্ৰহ লাগিছে, আজি মোৰ দিন ভাল নহয়, কিন্তু তেখেতৰ মতে একৰ্ডিং টু উইলিয়াম শ্বেক্সপিয়াৰ তেখেতে কৈছে যে কি মানুহৰ ভাগ্য গ্ৰহ নক্ষত্ৰই নিৰ্ধাৰণ নকৰে, মানুহৰ ভাগ্য মানে মানুহৰ ডেষ্টিনিটো গ্ৰহ নক্ষত্ৰই নিৰ্ধাৰণ নকৰে, এইটো আমাৰ নিজৰ হাততে থাকে। তুমি যদি আজি কষ্ট কৰা ন, তুমি তাত ছাকচেছফুল হ'বাই, ন' মেটাৰ হোৱাট, তুমি ছাকচেছফুল হ'বাই মানে। আৰু মূলধনৰ অভাৱ, তোমাৰ যে বিজনেছ কৰিবৰ কাৰণে যে পইচা লাগে, এইটো এটা সম্পূৰ্ণ ভুল ধাৰণা বুলি কৈছে। আৰু হয়, মোৰ ক্ষেত্ৰতো যদি মই চাওঁ, মোৰো একে, মই ক'ত পইচা পাইছিলোঁ বিজনেছ ষ্টাৰ্ট কৰিবৰ কাৰণে, মইতো ক'তো পইচা পোৱা নাছিলোঁ, কিন্তু মইতো বিজনেছমেন হ'লো নহয় এতিয়া গৈ পিনে। চ' তেনেকুৱা ধৰণৰ কথা হয় মানে, মূলধনৰ অভাৱ কাহানিও এজন ভাল এণ্টাৰপ্ৰেনিয়ৰ্ছক বাধা দিব নোৱাৰে। এই বস্তুটোৱে মূলধনৰ অভাৱে মানে ইয়াক বাধা দিব নোৱাৰে বুলি কৈছে। কি বাধা দিব নোৱাৰে, তুমি যে এজন সফল তুমি ছাকচেছফুল বিজনেছমেন হ'বা, এই ক্ষেত্ৰত পইচাৰে তোমাক বাধা দিব নোৱাৰে। পইচা নাথাকিলেও তুমি বিজনেছ কৰিব পাৰিবা, তাৰ কাৰণে তোমাক লাগিব আইডিয়া, মানে বুদ্ধি লাগিব ফাৰ্ষ্ট, তোমাৰ কাম কৰাত ধৈৰ্য লাগিব, তোমাৰ ধৈৰ্য, উইদাউট ধৈৰ্য তুমি কি কাম কৰিবা, নোৱাৰা নহয়। পঢ়িবলৈ মানুহক ধৈৰ্য লাগিব, গম পাইছা। কোনো এজন ব্যক্তি দুখীয়া হৈ জন্ম ল'লে বুলিয়েই আজীৱন তেওঁ দুখীয়া আৰু অকৃতকাৰ্য হৈয়ে থাকিব লাগিব বুলি কোনো কথা নাই। বিশ্ববিখ্যাত উদ্যোগী তথা মাইক্ৰ'ছফ্ট প্ৰতিষ্ঠাতা বিল গেটছে কৈছে যে কি আপুনি যদি দুখীয়া হৈ জন্ম হৈছে সেয়া আপোনাৰ ভুল নহয়, কিন্তু দুখীয়া হৈ মৰে সেয়া আপোনাৰ ভুল। পেট্ৰল পাম্পৰ চাকৰি বাদ দি মুম্বাইৰ এটা 350 বৰ্গ ফুটৰ ভিতৰৰ কোঠাৰ পৰা ধীৰুভাই আম্বানীয়ে কাপোৰ ব্যৱসায় আৰম্ভ কৰে। কোঠাটোত সম্বল বুলিবলৈ এখন টেবুল, 3খন চকী আৰু এটা টেলিফোন। তাৰে পৰা তেওঁ ৰিলায়েন্স কমাৰ্চিয়েল কৰ্পৰেশ্যন স্থাপন কৰে আৰু পৰৱৰ্তী সময়ত ই বিখ্যাত হৈ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ হয়গৈ। ৰিলায়েন্স ইণ্ডাষ্ট্ৰি হয়গৈ। এতিয়া আজি ৰিলায়েন্স ইণ্ডাষ্ট্ৰি আমি পাই আছোঁ ন, ৰিলায়েন্স আজিকালি ক'ত আছে মন কৰাচোন, টেলিকমিউনিকেশ্যনত আছে, ইয়ানে কি তোমালোকে আজি যিখন জিঅ' ফোন কৰা সেইখন মুকেশ আম্বানীৰ ভাগৰে হয়, তোমালোকে আজি যি জিঅ' চাভন ইউজ কৰা গান শুনিবৰ কাৰণে মুকেশ আম্বানীৰ ভাগৰে হয়, মানে সেইটো ৰিলায়েন্স গ্ৰুপ অফ ইণ্ডাষ্ট্ৰিয়ে প্ৰডাক্ট মানে হয় মানে এইবিলাক বস্তু। আজি তুমি মাই জিঅ' এপ ইউজ কৰা সেইটো ৰিলায়েন্সৰে হয়। আজি তুমি যি ইণ্টাৰনেট ইউজ কৰি আছা জিঅ' চিমত ৰিলায়েন্সৰে হয়। তুমি আজিকালি ৰিলায়েন্সৰ কাপোৰ কানি কিনিবলৈ পাবা, গম পাইছা। তো বহুত ডাঙৰ বিজনেছ হৈ গ'ল মানে বৰ্তমান সময়ত। এতিয়া এজন বিশ্ববিখ্যাত ব্যক্তিগৰাকীৰ নাম হৈছে বিল গেটছ। মাইক্ৰ'ছফ্ট মানে আজি তুমি যি কম্পিউটাৰ ইউজ কৰিছা, যি উইণ্ড'জ ছিষ্টেম ইউজ কৰিছা, সেই উইণ্ড'জৰ নতুবা মাইক্ৰ'ছফ্টৰ ফাউণ্ডাৰ হৈছে বিল গেটছ। বিল গেটছে কৈছিলে যে কি তুমি যদি দুখীয়া হৈ জন্মগ্ৰহণ কৰিছা ন, দেন সেইটো তোমাৰ ভুল নহয়। বাট তুমি যদি দুখীয়া হৈ জন্ম হৈ পিনে তুমি দুখীয়া হৈ যদি মৰি যোৱাগৈ, দেন সেইটো তোমাৰ ভুল হয়। দুখীয়া হৈ জন্ম হোৱাটো কাহানি ভুল নহয়। তুমি তোমাৰ পৰিস্থিতিটো তুমি নেক্সট লেভেলত নিব পাৰিবা যদি তোমাৰ ওচৰত এইকেইটা বস্তু থাকে। কি থাকে? ফাৰ্ষ্ট অফ অল ধৈৰ্য লাগিব সফল হ'বৰ কাৰণে জীৱনত। ছেকেণ্ডলি লাগিব তোমালোকক অধ্যৱসায়। থাৰ্ডলি লাগিব একাগ্ৰতা। তাৰপৰা লাগিব তোমালোকক নিয়মানুৱৰ্তিতা।
আৰু কৰ্মানুৱৰ্তিতা মানে তুমি এই 5টা বস্তু যদি তোমাৰ মাজত থাকে ন তুমি জীৱনত যিকোনো ধৰণৰ কাম কৰিব পাৰিবা গম পাইছা আৰু সেই দুখীয়া হৈ জন্ম হোৱাটো একো ডাঙৰ কথা নহয় কিন্তু দুখীয়া হৈ মৰাটোহে আটাইতকৈ ডাঙৰ কথা হয় এইটো মানে আমি নিজৰ লাইফটো আমি যদি চাওঁ আমাৰ প্ৰায়বিলাক ষ্টুডেণ্টছে বিলং কৰে তোমাৰ মিডিল ক্লাছৰ পৰা কিন্তু তুমি যদি তোমালোকৰ চিটুৱেশ্যনটো আৰু মানে যিটো তুমি তোমালোকৰ যিটো মানে বৰ্তমান পজিশ্যনত আছা সেইটো গ্ৰ' কৰোঁ বুলি ক'লে তুমি কেলৈ নোৱাৰিবা পাৰিবা সেইটো কথাকে কৈছে এই ধীৰুভাই আম্বানীয়ে য'ৰ পৰা নেকি 300 বৰ্গ ফুটৰ এটা কোঠাৰ ভিতৰৰ পৰা এখন টেবুল এখন চকী এটা ফোনৰ সহায়ত যি বিজনেছ ষ্টাৰ্ট কৰিছিলে আজি আমাৰ ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ বিজনেছ মেন মুকেশ আম্বানীয়ে অ'ন কৰে ভাবি চোৱা ক'ৰ পৰা বস্তুটো ক'ৰ পৰা ক'লৈ গৈছে চ' সেইটো কাৰণে দৰিদ্ৰতা উন্নতিৰ কাহিনী হেঙাৰ নহয় অ'কে পইচা পাতি এইবিলাক বস্তু নিৰ্ধাৰণ নকৰে অ'কে ছাৰ উদ্যোগী হ'বলৈ বিচৰা ব্যক্তিসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা আছেনে নিশামণিয়ে সুধিলে যে তুমি যদি এতিয়া এণ্টাৰপ্ৰেনিয়ৰশ্বিপত আহিব বিচৰা দেন তোমাৰ কাৰণে কিবা ডিগ্ৰী ব্যৱস্থা আছে নেকি কিবা শিক্ষা আনন্দৰ প্ৰশিক্ষণৰ ব্যৱস্থা আছে নেকি সেইবুলি কোনে সুধিলে নিশামণি সুধিলে তাৰ পৰা নিশামণিয়ে প্ৰশ্নত ছাৰে উত্তৰ দিলে যে কি হয় আছে ইয়াৰ কাৰণে ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনিয়ৰশ্বিপ IIE ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনিয়ৰশ্বিপ নামৰ সংস্থাৰ শাখা ভাৰতৰ প্ৰতিখন ৰাজ্যতে আছে আৰু লগতে ষ্টাৰ্টআপ ইণ্ডিয়া আঁচনিৰ জৰিয়তে উদ্যোগীসকলক আৰম্ভণি কৰিবৰ বাবে মূলধন কাৰিকৰী সহায় মানে টেকনিকেল ছাপোৰ্ট আদি দিয়াৰো প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আছে তোমালোকে যদি পঢ়িম বুলি ভাবা ন দেন মেট্ৰিক পাছ কৰি পঢ়িম বুলি ক'লেও পাৰা এইবিলাক ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনিয়ৰশ্বিপৰ ডাইৰেক্ট তাত পঢ়ো বুলি ক'লেও পাৰা আৰু তুমি যদি তাত ভালধৰণে পঢ়ি মেলি সকলোবিলাক কথা আয়ত্ব কৰিব পাৰা ন ইণ্ডিয়ান গভৰ্ণমেণ্টে ভাৰত চৰকাৰে তোমাক ষ্টাৰ্টআপ কৰিবৰ কাৰণে ষ্টাৰ্টআপ ইণ্ডিয়া নামৰ এটা প্ৰজেক্টটো তেওঁলোকে এটা স্কিম তেওঁলোকে লঞ্চ কৰিছে মানে ইণ্ডিয়ান গভৰ্ণমেণ্টে লঞ্চ কৰিছে যাৰ দ্বাৰা নেকি তোমালোকক টেকনিকেল ছাপোৰ্ট টকা পইচা বিজনেছ কৰিবৰ কাৰণে মানে যিখিনি মূলধনৰ প্ৰয়োজন হয় সেই মূলধনখিনিও তোমালোকক দিব গম পাইছা মেট্ৰিক পাছ কৰি পঢ়ো বুলি ক'লেও পাৰিবা তোমালোকে মই আৰম্ভণিতে কৈছোঁ ন পুলিচ আৰ্মিয়ে জীৱনৰ মূল লক্ষ্য নহয় গম পাইছা বৰ্তমান চৰকাৰে আত্মনিৰ্ভৰশীল হোৱাৰ আগ্ৰহী যুৱকসকলৰ বাবে বিভিন্ন আঁচনি জাৰি কৰিছে উদাহৰণস্বৰূপে মুদ্ৰা ঋণ আঁচনি এই আঁচনিৰ জৰিয়তে মূলধন নাথাকিলে কোনো এজন উদ্যোগী লোকে ব্যৱসায় আৰম্ভ কৰিব পাৰে চৰকাৰে তেনেধৰণৰ লোকৰ বাবে এই আঁচনিৰ জৰিয়তে কোনো ধৰণৰ বন্ধকী অথবা মৰ্টগেজ নথকাকৈ বেংকৰ ঋণৰ ব্যৱস্থা অতি কম সুদত দিয়া ব্যৱস্থা কৰিছে এই আঁচনিৰ জৰিয়তে বহুতো উদ্যোগী ডেকাই উন্নতিও লাভ কৰিছে সেইদৰে বিভিন্ন বিনিয়োগকাৰীৰ জৰিয়তে ব্যৱসায় তথা উদ্যোগৰ বাবে ব্যৱস্থাও আছে মানে বৰ্তমান সময়ত গভৰ্ণমেণ্টে বহুত সুবিধা দিয়ে গম পাইছানে বাৰু তুমি যদি কিবা এটা বিজনেছ কৰোঁ বুলি ভাবা ন দেন তুমি যদি সেই বিজনেছটোক মানে সেই যিটো বিজনেছ তুমি কৰিবা তাৰ ওপৰত যদি তোমাৰ সম্পূৰ্ণ নলেজ থাকে তুমি যদি এপ্লাই কৰা অনলাইন অথবা অফলাইন যদি গভৰ্ণমেণ্টৰ লগত কথা পতা যে কি মই এইটো বিজনেছ কৰিম ইয়াৰ কাৰণে মোক ইমান টকা লাগে তোমাক উইদাউট এনি মৰ্টগেজ তুমি যদি আজি বেংকৰ পৰা কিবা এটা লোন ল'ব যোৱা ন তোমাৰ পৰা মৰ্টগেজ ল'ব মৰ্টগেজ মানে গম পাইছা তুমি যদি 1 লাখ টকা লোন ল'ব যোৱা ন তেনেহ'লে তোমাৰ পৰা 1 লাখ টকা সোণ লৈ ল'ব বেংকে কিন্তু উইদাউট এনি মৰ্টগেজ তোমালোকক বেংকে ঋণ দি দিব যদি তোমালোকে গভৰ্ণমেণ্টৰ লগত হেৰি হৈ পিনে গভৰ্ণমেণ্টৰ এই যিবিলাক প্ৰজেক্ট এই যিবিলাক স্কিমবিলাকৰ লগত লগ হৈ যদি তোমালোকে কাম কৰা আজিকালি উৎসাহিত কৰাৰ লগতে সহায় কৰিবৰ বাবে সৰহ সংখ্যক মহাবিদ্যালয় বিশ্ববিদ্যালয় অভিযান্ত্ৰিক মহাবিদ্যালয়তে ঔদ্যোগিক এণ্টাৰপ্ৰেনিয়ৰ চেল গঠন কৰা হৈছে আৰু এই কোষসমূহে নিয়মিতভাৱে কৰ্মশালা প্ৰশিক্ষণ আদিৰ আয়োজনো কৰে সেয়েহে ছাত্ৰ অৱস্থাৰে পৰা কেৱল চাকৰি আশাত পঢ়াৰ পৰিৱৰ্তে সমান্তৰালভাৱে এই কৰ্মশালা প্ৰদক্ষিণ আদিত যোগদান কৰি নিজকে উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰখা উচিত আজিকালি প্ৰায়বিলাক স্কুল কলেজতে তোমাৰ এণ্টাৰপ্ৰেনিয়ৰশ্বিপ চেলো গঠন হৈছে মানে য'ত নেকি মানে তোমাৰ কেতিয়াবা মানে মিটিংবিলাক পাতে তোমালোকে পাইছাই চাগে বাহিৰৰ পৰা এজন মানুহক লেকচাৰ দিবৰ কাৰণে মাতি আনে বিজনেছমেন মাতি আনে আৰু তেখেতলোকে তোমালোকক লেকচাৰ দিয়েহি কথাবিলাক বুজাই দিয়েহি হয় নে নহয় চ' সেইটো কথা কৈছে আৰু চাকৰি আশাতেই যে তুমি পঢ়িবা ন তুমি এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকে কিয় পঢ়ে যাওঁ অকল সিহঁতক এটা গভৰ্ণমেণ্ট জব লাগে গভৰ্ণমেণ্ট জবৰ কাৰণে সিহঁতি পঢ়ে বাকী সিহঁতৰ একো আশা নাই মানে কি মাইণ্ডত সোমাইছে একো সিহঁতৰ মানে বাট বিচাৰি কৰিবলৈ সময় নাই এটাই লাগে গভৰ্ণমেণ্ট জব লাগে বাছ গভৰ্ণমেণ্ট জব লাগে সিমানে কিন্তু চাকৰি আশাত যদি তুমি পঢ়ি থাকা ন 10,000 চাকৰিৰ কাৰণে যদি 10 লাখ ল'ৰা ছোৱালীয়ে দিয়ে তুমি ছাকচেছ হোৱা তোমাৰ ৰেচিঅ' কিমান আছে তাত হে তো সেইটো কাৰণে এইবিলাক বস্তু অলপমান চাবা এণ্টাৰপ্ৰেনিয়ৰশ্বিপত যদি তোমালোকে ভাল পোৱা যদি তোমালোকৰ মানে সৃষ্টিশীল তোমালোকৰ ওচৰত যদি গুণ আছে অৰ্হতা আছে দেন অভিয়াছলি আহা এণ্টাৰপ্ৰেনিয়ৰশ্বিপত আহা ভাল ধৰণে কৰা মেলা জীৱনত বহুত আগদূৰ আগুৱাই যাব পাৰিবা জনবিস্ফোৰণৰ বাবে চৰকাৰে সকলোকে চাকৰি দিয়াটো অসম্ভৱ আৰু এই ভাৰতবৰ্ষত যদি বৰ্তমান কথাটো কৈছোঁ 3 লাখ মানুহ আছে এনে ধৰি লোৱা তুমি 3 লাখ মানুহ আছে কিন্তু এই 3 লাখটো আজি 3 লাখ কাইলৈ 4 লাখ হৈ যাব কিন্তু পাৰ ডে মানুহৰ
পৰিমাণ ভাৰতবৰ্ষত বাঢ়ি গৈ আছে আৰু সেইটো কাৰণে জনসংখ্যা যিহেতু বৃদ্ধি হৈছে জনবিস্ফোৰণ হৈছে সেইটো কাৰণে চৰকাৰে সকলো লোককে চাকৰি দিয়াটো চৰকাৰৰ কাৰণে অসম্ভৱ ইম্পচিবল হয় মানে গম পাইছা প্ৰতি 10জন ছাত্ৰৰ মাত্ৰ এজনহে হয়তো চৰকাৰী চাকৰি পাব 10জনৰ এজনহে পাব বাকী 9জনটো এনেই থাকিব লাগিব আৰু সেই বাকী 9জনৰ মাজত তুমিও সেই জব পাৰা হয়নে নহয় কিছু সংখ্যকে বেচৰকাৰী খণ্ডত চাকৰি পাব সৰহসংখ্যকে কিন্তু উদ্যোগী হৈ নিজৰ জীৱিকা অৰ্জন কৰিব লাগিব গতিকে ছাত্ৰ ছাত্ৰীসকলে সোনকালে নিজকে মানসিকভাৱে প্ৰস্তুত কৰি তাৰ বাবে প্ৰস্তুত হ'লে সেয়া নিজৰ বাবে আৰু সমাজৰ বাবে মংগলজনক তো তুমি যদি নিজকে এণ্টাৰপ্ৰেনিয়ৰশ্বিপত যদি তুমি গঢ় দিব নোৱাৰা কিয়নো প্ৰত্যেক 10জন ষ্টুডেণ্টৰ এজনেহে চাকৰি পাব তাৰ মানে তুমি ধৰা হ'ল তোমাৰ শ্ৰেণীটোত তোমালোকৰ 10জন তোমালোকৰ ষ্টুডেণ্টছ আছে তোমাৰ ফ্ৰেণ্ডছ আছে 10জনৰ ভিতৰত মাত্ৰ এজনহে পাব এতিয়া তুমি পাবা নে তোমাৰ ফ্ৰেণ্ডে পাব নে তোমাৰ ফ্ৰেণ্ডৰ ফ্ৰেণ্ডজনে পাব কোনে জানে কোনো নাজানে যদি তুমি নোপোৱা তুমিতো বাকী 9জনৰ মাজত থাকি যাব লাগিব বাকী 9জনৰ মাজত থাকিলে তোমাৰ জীৱনটো কেনেকুৱা হ'ব লেই চেচি হ'ব হয়নে নহয় চ' সেইটো কাৰণে এইবিলাক বস্তুত আশা কৰা প্ৰিপেৰেশ্যন চলোৱা কিন্তু ইয়াৰ লগতে ঔদ্যোগিক যিটো মনোভাৱ ঔদ্যোগিক যিটো মনোবৃত্তি এণ্টাৰপ্ৰেনিয়ৰশ্বিপৰ যিটো মনোবৃত্তি সেই মনোবৃত্তিটো পৰাপক্ষত মনত আনা মনৰ ভিতৰত সোমোৱাই লোৱা সেইটো কামো তোমালোকে কৰা পঢ়া ষ্টাডি কৰা বস্তুবিলাক গম পালা চ' তেতিয়াহে মানে আমাৰ সমাজখনৰ উন্নতি সাধন হ'ব ভাবিছা নেকি আমাৰ ইণ্ডিয়াত কেইজন এণ্টাৰপ্ৰেনিয়ৰ আছে গম পোৱা আমি যদি ইণ্ডিয়াৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ নহয় 100জনৰ ভিতৰত এজন এণ্টাৰপ্ৰেনিয়ৰ আমাৰ ইণ্ডিয়াত কিন্তু আমেৰিকাত 100জনৰ ভিতৰত 60জনে এণ্টাৰপ্ৰেনিয়ৰ হয় সেইটো কাৰণে যিমান ডাঙৰ কোম্পানী আছে যিমান ডাঙৰ ইণ্ডাষ্ট্ৰি আছে প্ৰায়বিলাক ইণ্ডাষ্ট্ৰি US-ৰ হয় আজি এপল কোম্পানী অ'কে আইফোন এপল গম পাইছা ক'ৰ কোম্পানী আমেৰিকাৰ কোম্পানী হয় তাৰপিছত উইণ্ড'জ মাইক্ৰ'ছফ্ট ক'ৰ কোম্পানী আমেৰিকাৰ কোম্পানী হয় টেছলা ক'ৰ কোম্পানী আমেৰিকা ফেচবুক গুগল ইউটিউব ক'ৰ কোম্পানী আমেৰিকাৰ কোম্পানী হয় গম পাইছা গতিকে আমি যেতিয়ালৈকে আমাৰ এই এণ্টাৰপ্ৰেনিয়ৰসকলৰ পৰিমাণ আমি যেতিয়ালৈকে নবহাম অ'কে US-ত 100জন লোকৰ ভিতৰত 60জনেই এণ্টাৰপ্ৰেনিয়ৰ হয় উদ্যোগী হয় সেইটো কাৰণে সেইখন এখন ধনী দেশৰ কেটেগৰীত পৰে কিন্তু আমাৰ ইয়াত পৰে জানো নপৰে আমাৰ সেই 100জনৰ ভিতৰত এজনহে এণ্টাৰপ্ৰেনিয়ৰ হয় কিন্তু তেখেতো সেই কেতিয়াবা ছাকচেছফুল হয় কেতিয়াবা শূন্যতে থাকে জিৰ' হৈ থাকে চ' সেইটো কাৰণে আমি সমাজখনৰ উন্নতিৰ কাৰণে আমি পৰাপক্ষত এইবিলাক বস্তু আমি ষ্টাডি কৰিব লাগিব গম পাইছা অ'কে তোমালোকে যদি ইণ্টাৰেষ্টেড হোৱা এইবিলাক বস্তু চাবা আৰু মইতো তোমালোকক ইণ্টাৰেষ্টেড হোৱা নোহোৱা তথাপি মই তোমালোকক ছাজেশ্যন দিম তোমালোকে আহা এইবিলাক বস্তু চোৱা কৰা বিজনেছ কৰা অ'কে আজি ক্লাছত ইমানেই আছিলে ভাইটি ভণ্টিসকল থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' ক্লাছ নেক্সট ক্লাছত আমি তোমালোকৰ গোটেই প্ৰশ্ন উত্তৰখিনি আলোচনা কৰি দিম তোমালোকৰ লগত ক্লাছটো তোমালোকৰ মানে এই লেচনটো তোমালোকৰ শেষ হৈ যাব অ'কে থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' ক্লাছ যদি ভাল লাগিলে আমাক হোৱাটছএপ যোগে আপডেট দিবৰ কাৰণে নাপাহৰিবা বাই বাই